নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগেলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে ইতিমধ্যে কাক লৈ সমগ্ৰ ৰাজ্যজুৰি সমগ্ৰ দেশজুৰি ব্যাপক অসন্তুষ্টি ক্ষোভ প্ৰতিবাদ হৈছিলে বিক্ষোভ হৈছিলে সকলোবিলাক নস্যাৎ কৰি কেন্দ্ৰীয় চৰকাৰে যোৱা নিশাৰ পৰা কাখন বলবৎ কৰা বুলি ইতিমধ্যে গেজেট নটিফিকেশ্যন জাৰি কৰিছে কিন্তু কাৰ যিবিলাক ৰুলছ অধিনিয়ম হ'ব লাগে সেইখিনি এতিয়াও ফ্ৰেম কৰা হোৱা নাই আৰু ইয়াকে লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এতিয়া ইয়াৰ পিছত আসলতে যিসকল হিন্দু বাংলাদেশী আছে বুলি কৈছে তেওঁলোকৰ ভাৰতীয় নাগৰিকত্ব পোৱাৰ পথ একেবাৰে সুগম হৈ গ'ল তাৰ লগতে আমি জানিব বিচাৰিছোঁ যে আসলে বিজেপিয়ে বা শাসক দলটোৱে গণতান্ত্ৰিক প্ৰতিবাদক কিমান মূল্য দিয়ে ইয়াৰ লগতে এতিয়া ইয়াৰ পিছত বিৰোধী প্ৰতিবাদ কেনে পৰ্যায়লৈ যাব কি কৰা উচিত এইবিলাক বিষয়ে আজি আমি কথা পাতিম আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত থাকিব ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যী সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা উপস্থিত আছে আমাৰ সৈতে আছে শ্যামকানু মহন্ত ৰাজনৈতিক বিশ্লেষক আছে লগত আমাৰ মীৰা বৰঠাকুৰ বিজেপি দলৰ তেখেতে নেত্ৰী বুলি কৈছে বিদ্ৰোহী নেত্ৰী লগত আছে দুৰ্গাদাস বড়ো তেখেতে প্ৰদেশ কংগ্ৰেছৰ তেখেতে মুখ্য মুখপাত্ৰ আৰু প্ৰদেশ বিজেপিৰ পৰা দুজনকৈ মুখপাত্ৰ আমাৰ মাজত আছে মমিনুল আৱাল আৰু সুভাষ দত্ত মই সকলোকে স্বাগতম জনাইছোঁ আমি পুনতে এই সন্দৰ্ভত আমি এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ আচলতে এই বিষয়টো লৈ আমি এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ পুনতে এই প্ৰতিবেদনখন দেখুৱাই লওঁ তাৰপিছত আমি ষ্টুডিঅ'ৰ আলোচনাৰ মাজলৈ আহিম কেন্দ্ৰীয় চৰকাৰে তিলমানো কেৰেপ নকৰে গণতান্ত্ৰিক আন্দোলন প্ৰতিবাদলৈ এই কথাকে বুজাই দি শুকুৰবাৰে অৰ্থাৎ 10 জানুৱাৰী 2020ৰ পৰা বলবৎ হ'ল কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিলে অধিসূচনা গৃহ বিভাগৰ অতিৰিক্ত সচিব অনিল মালিকৰ দ্বাৰা স্বাক্ষৰিত এইখন অধিসূচনাই এতিয়া নিশ্চিত কৰিলে হিন্দু বাংলাদেশীৰ ভাৰতীয় নাগৰিকত্ব কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল কেন্দ্ৰীয় চৰকাৰে বলবৎ কৰা বুলি অধিসূচনা জাৰি কৰিলে এই পৰ্যন্ত প্ৰস্তুত কৰা নাই আইনখনৰ ৰুলছ বা অধিনিয়ম অৰ্থাৎ আইনৰ অধিনিয়ম নোহোৱাকৈ বলবৎ হ'ল আইন ঠিক তেনেদৰে বাট নাচালে উচ্চতম ন্যায়ালয়ৰ ৰায়লৈ অহা 22 জানুৱাৰীত উচ্চতম ন্যায়ালয়ত শুনানি বৈধতাক প্ৰত্যাহ্বান জনাই ইতিমধ্যে উচ্চতম ন্যায়ালয়ত মুঠ 59টা গোচৰ অহা 22 জানুৱাৰীতহে এই গোচৰসমূহৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ইপিনে বলবৎ হোৱাৰ লগে লগে অসমৰ এনআৰচিৰ পৰা বাদ পৰা হিন্দু বাংলাদেশীসকলৰ নাগৰিকত্বৰ পথ প্ৰশস্ত হ'ল এনআৰচি কৰ্তৃপক্ষৰ ফালৰ পৰা জাননী বা নাকচকৰণৰ প্ৰমাণপত্ৰ লাভ কৰাৰ পাছতেই স্বদেশী ঘোষণাৰ পথ প্ৰশস্ত হৈ পৰিব উল্লেখ্য যে এনআৰচিৰ পৰা নাম বাদ পৰিব 19 লক্ষাধিক লোকৰ এনআৰচি কৰ্তৃপক্ষই প্ৰকাশ নকৰিলেও বিভিন্ন সময়ত বিজেপি মহলে দাবী কৰা মতে বাদ পৰা লোকসকলৰ ভিতৰত 9 লক্ষাধিক হিন্দু বাঙালী নাগৰিকত্ব পাব 31 ডিসেম্বৰ 2014 চনৰ ভিতৰত অসমত প্ৰৱেশ কৰা হিন্দু বাংলাদেশীয়ে তেনেদৰে নাগৰিকত্ব পাব বৌদ্ধ জৈন পাৰ্চী খ্ৰীষ্টান শিখ ধৰ্মাৱলম্বী লোকসকলে সুবুৰীয়া পাকিস্তান বাংলাদেশ আৰু আফগানিস্তানৰ ধৰ্মীয় সংখ্যালঘুলৈ এই নাগৰিকত্ব সমগ্ৰ দেশজুৰি বলবৎ হলেও অসমক বাদ দি উত্তৰ পূবৰ বাকী ৰাজ্যত বলবৎ নহব অসমৰো 6ষ্ঠ অনুসূচীভুক্ত এলেকাত বলবৎ নহব বলবৎ নহব অসমৰ 7 জিলাত বাক্সা চিৰাং উদালগুৰি কোকৰাঝাৰ ডিমা হাছাও কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত বলবৎ নহয় ইপিনে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তই অসমত জ্বলা-জুইত ঘিউ ঢালিবলৈ গৈ আছে তাৰ মাজতে সাধাৰণ ৰাইজৰ আশংকা আইনৰ সুৰুঙাৰে 2014 চনৰ 31 জানুৱাৰীৰ পিছত অসমত প্ৰৱেশ কৰা হিন্দু বাংলাদেশীও নাগৰিকত্ব পাবলৈ সক্ষম হ'ব অৱশ্যে এই বিষয়বোৰত অকণো গুৰুত্ব নাই কেন্দ্ৰীয় চৰকাৰৰ তাৰ পৰিৱৰ্তে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবৰ বাবে সাজু কৰিছে অনলাইন আবেদন প্ৰক্ৰিয়া ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ ইতিমধ্যে আইনত পৰিণত হৈছে আৰু কাখন ইতিমধ্যে চৰকাৰে ইতিমধ্যে তেওঁলোকে বলবৎ কৰি পেলালে আৰু ইয়াৰ ফলত যিসকল বাংলাদেশী তেওঁলোকে কৈছে প্ৰায় 5 লাখ হিন্দু বাংলাদেশী ভাৰতত থাকি যোৱা বাংলাদেশী তেওঁলোকক 2014 চনৰ 31 ডিচেম্বৰৰ ভিতৰত তেওঁলোকৰ কাৰণে
এইটো চৰকাৰৰ কথা তেওঁলোকৰ কাৰণে এই নাগৰিকত্ব পোৱাৰ পথ সুগম হৈ পৰিলে অৰ্থাৎ অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল মই দুগালত আপোনাৰ পৰা আৰম্ভ কৰিছোঁ কি ক'ব আপুনি কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ প্ৰতিবাদ খুব অসন্তুষ্টি বিক্ষোভ ক'তো একো গুৰুত্ব নিদিলে সঁচাকৈ আজিৰ দিনটো ভাৰতবৰ্ষৰ কাৰণে এটা কলা দিন হিচাপে চিহ্নিত হ'ব সংখ্যাৰ জোৰত লোকসভা আৰু ৰাজ্যসভাত এই আইনখন তেওঁলোকে পাছ কৰিলে অসম আৰু উত্তৰ পূৰ্বাঞ্চল নহয় সমগ্ৰ ভাৰতবৰ্ষৰ মানুহৰ যি গণতান্ত্ৰিক সংগ্ৰাম সেই গণতান্ত্ৰিক সংগ্ৰামখনৰ তিল মানুহ তেওঁলোকে মূল্য নিদিলে তাৰ বিপৰীতে এটাৰ পিছত এটাকৈ তেওঁলোকে এই কেবৰ পিছত কা হোৱালৈকে যিমান খৰতকীয়াকৈ তেওঁলোকে এই আইনখন বলবৎ কৰাৰ বৰ্তমান পৰিস্থিতিলৈকে আনিছে চাগে ইয়াৰ আগতে কোনো আইন ইমান খৰতকীয়াকৈ গ্ৰহণ কৰা হোৱা নাছিল ইয়াৰ পৰা এইটোকে বুজা যায় তেওঁলোকৰ কৈ অহাৰ ধৰণে তেওঁলোকৰ পিতৃপুৰুষসকলৰ সিদ্ধান্ত মতে তেওঁলোকে আজি খুব ছাকচেছ হোৱা বুলি অনুভৱ কৰিছে কিন্তু আজি প্ৰকৃতীয় গণতান্ত্ৰিক আৰু সংবিধান মনা যিসকল লোক আছে তেওঁলোকে কিন্তু আজি দুখ পাইছে যে মানুহৰ গণতান্ত্ৰিক যি সংগ্ৰাম সেই সংগ্ৰামক গুৰুত্ব দিয়া উচিত আছিল নে গণতান্ত্ৰিক সংগ্ৰামৰ যি অহিংস পথ সেই অহিংস পথটো এতিয়া ভাৰত চৰকাৰে মানি ল'ব বিচৰা নাই নেকি নে অহিংস পথৰ ওলোটাটো তেওঁলোকে কৰাটো ৰাইজক বিচাৰিছে নেকি ভাৰতবৰ্ষৰ মানুহে সেইকাৰণে আজিৰ দিনটো প্ৰথমতে মই কলা দিন বুলি অভিহিত কৰিব বিচাৰিছে শ্যামকান্ত মহন্ত কি ক'ব যে ৰাইজৰ প্ৰতিবাদ ৰাইজৰ ক্ষোভ ৰাইজৰ মনৰ আৱেগ একোকে এইখন চৰকাৰে সম্পূৰ্ণৰূপে একেবাৰে গুৰুত্ব নিদিলে এইখন আইনত পৰিণত হৈছে তেওঁলোকে কৰিব ঠিক আছে কিন্তু এই অহা এইখন 22 জানুৱাৰীত উচ্চতম ন্যায়ালয়ে ইয়াৰ শুনানি আছিল আচলতে শুনানি দিনটোলৈ হয়তো অপেক্ষা কৰিব পাৰিলে অপেক্ষা কৰাৰ থল আছিলে কিন্তু সকলো কথা তেওঁলোকে ধুলিচাত কৰি আজি এইখন বলবৎ হোৱা বুলি এইটো মানে গেজেট নটিফিকেশ্যন জাৰি কৰিলে কি ক'ব বিচাৰে পৰতে আপোনাৰ মনত থাকিব আপোনাৰ ইয়াতে এটা অনুষ্ঠান হৈছিলে যিদিনাখন 18 ডিচেম্বৰ আছিলে যিদিনাখন এই প্ৰথমবাৰ কোৰ্টত কেছটো উঠিছিল সুপ্ৰিম কোৰ্টত যেতিয়া কেছটো উঠিছিলে তেতিয়া সুপ্ৰিম কোৰ্টে কৈছিলে যে এখন আইন এতিয়ালৈকে হোৱা নাই যে চৰকাৰক কাৰণ দৰ্শাইছিলে চ' মই ভাবোঁ যে এইটো এটা নেচাৰেল প্ৰক্ৰিয়াত গৈছে আইনত হৈছে এটা 22 তাৰিখে দিনটো ইম্পৰ্টেণ্ট প্ৰথম কথাটো হৈছে এইটো এটা মই এই যোৱাবাৰ যেতিয়া কা বিৰোধী আন্দোলন হৈছিল তাত আমিও জঁপিয়াই পৰিছিলোঁ আমি সকলো লাগিছিলোঁ লগাৰ পিছত আকৌ যেতিয়া বিজেপিয়ে যেতিয়া এবাৰ নিজৰ এজেণ্ডাত আনিলে বা নিজৰ নিৰ্বাচনী ইস্তাহাৰত আনিলে তাৰপিছত যেতিয়া ৰাজ্যসভাত পাছ হ'ল তেতিয়া আমি গম পালোঁ যে এইখিনি অৱশ্যম্ভাৱী কিছুমান ক্ষেত্ৰত প্ৰণয়দা আমি ভাবিব লাগিব কিছুমান কথা এইটো অৱশ্যম্ভাৱী যেতিয়াই বিজেপিয়ে নিজৰ এজেণ্ডাত কৰিলে বা ৰাজ্যসভা লোকসভাত কৰিলে এইটো আছিলে তাৰপিছত প্ৰথমতে সুপ্ৰিম কোৰ্টত আমাৰ গ'ল মানুহ যোৱাৰ পিছত তেওঁলোকে ক'লে যে আইনত হ'লেহে তেওঁলোকে ডিছকাছ কৰিব যে এইটো এটা প্ৰচেছ 22 তাৰিখে যিটো সুপ্ৰিম কোৰ্টৰ শুনানি হ'ব তাৰ আগতে এখন আইনত হ'ব এতিয়া অসমীয়া হিচাপে মোৰ এটা আশা আছে যে 22 তাৰিখে ন্যায়ালয়ে আমাক এটা ন্যায় দিব নেকি এটা আশা মোৰ আছে কিন্তু এই প্ৰেক্ষাপটত এই গোটেই প্ৰেক্ষাপটত গোটেই আন্দোলনটোৰ স্বৰূপটো আমি অলপ ভাবি চিন্তি কৰিব লাগিব মই ভাবোঁ যে অসমীয়া স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে কিছুমান প্ৰচেষ্টা ল'ব লাগিব এতিয়া এইখিনি কি প্ৰচেষ্টা হ'ব লাগে যোৱা কেইদিনমান ধৰি যিটো আন্দোলন হৈছে আন্দোলনটো অলপ ডাইভাৰ্ট হোৱা যেন মোক লাগে এই আন্দোলনটোত আজিকালি 21ৰ কথা বেছি কোৱা হৈছে তাতোতকৈ আমি ক'ব পাৰোঁ নেকি যে কা অসমত নালাগে প্ৰথম কথা দ্বিতীয় আমি ক'ব পাৰোঁ নেকি যে আমাক সাংবিধানিক সুৰক্ষা লাগে তৃতীয়তে আমি ক'ব পাৰোঁ নেকি আমাৰ চতুৰ্থ বৰ্গ তৃতীয় বৰ্গ চাকৰি কথা এইখিনি কথা বস্তুনিষ্ঠভাৱে আমি প্লেচ কৰিব লাগিব আৰু সমাধান সূত্ৰে মই কথাটো ক'ব পাৰোঁ কা অসমত নালাগে বুলি অসমৰ ৰাজ্য অনবৰত সেইটোৱে কৈ আছে নাইছে কোৱা আৰু এতিয়া কেছটো হৈছে অলপ দিনৰ পৰা যিটো আন্দোলনৰ যিটো ৰাজনৈতিক ৰহণ মই দেখিছোঁ আন্দোলনটো এই আন্দোলনটো মই আকৌ কৈছোঁ অসম চুক্তি যেতিয়া হৈছিলে 1979 চনত যেতিয়া অসম আন্দোলন হৈছিলে তেতিয়া কোৱা হৈছিলে যে 1951 বেচিছত আন্দোলন হৈছিলে কিন্তু 1980 চনত জয়ল সিঙে কৈছিলে যে 66 চনৰ বেছত আমি ভিত্তিবৰ্ষ কৰোঁ কিন্তু আন্দোলনটো 85 চলিলে আমি পালোঁ 71 আমাৰ যিটো আগৰ অভিজ্ঞতাৰ ফলত মই কৈছোঁ ষ্ট্ৰেটেজিক এটা বাৰ্গেনিং কৰিব পাৰিব লাগিব যে কা অসমত নালাগে বুলি স্পেচিফিক কৰি এটা আলোচনা প্ৰক্ৰিয়াত যাব লাগিব এতিয়া কথাটো হৈছে আমি আলোচনা প্ৰক্ৰিয়াত কেনেকৈ যাওঁ কাৰণ চাওক আন্দোলন চলি আছে কিন্তু আন্দোলনটো কৰি আন্দোলনৰ অন্ত ক'ত মই ক'ব খুজিছোঁ
কৌশলগত আন্দোলনত কাৰ লগতে আমাৰ কা বাতিলৰ লগতে অসমীয়া সাংবিধানিক সুৰক্ষা অসমীয়া জাতিৰ সুৰক্ষা এইখিনি কিছুমান কথা চাকৰি বা ভাষা এই গোটেইখিনি কথা আনি এটা আন্দোলনটো অকণমান গতিমুখী কৰাৰ এতিয়া মই ভাবোঁ যে ষ্ট্ৰেটেজিক আন্দোলনটো হোৱাৰ সময় আহিব ঠিক আছে মই মীৰা বৰঠাকুৰৰ ওচৰত আহিছে মীৰা বৰঠাকুৰ আপুনি ইতিমধ্যে বহুবাৰ চিঞৰিছে দলৰ মজিয়াত যে এই দলটোৰ অভ্যন্তৰত গণতন্ত্ৰ নাই আপুনি বহুবাৰ আপুনি কৈছে প্ৰতিবাদ কৰিছে যে দলটোৰ অভ্যন্তৰত গণতন্ত্ৰ নাই আৰু এই দলটোৱে আচলতে গণতান্ত্ৰিক প্ৰমূল্যসমূহ বিশ্বাস কৰে নকৰে আজি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ হৈছে বিক্ষোভ হৈছে ৰাইজে প্ৰতিবাদ বিভিন্ন প্ৰান্তত কৰিছে বিভিন্ন ঠাইত আমি দেখিবলৈ পাইছোঁ ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাইছে কিন্তু তাৰপিছতো চৰকাৰে এই গণতান্ত্ৰিক আন্দোলনক কিন্তু চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই আপোনাৰ কি অভিমত আপুনি খুব ধুনীয়া প্ৰশ্ন এটা কৰিছে মই সেইকাৰণে এখন 2016 চনৰ 3 নৱেম্বৰৰ এখন মই পেপাৰ লৈ আহিছোঁ বিজেপিৰ দলত মই যোনদিনাখনে হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ পৰা হিন্দু আনি অসমীয়াৰ অস্তিত্ব বজোৱাৰ কথা কৈছিলে সেইদিনাখনে কৈছিলে যে বাংলাদেশী হিন্দু আনি জাতি জীয়াই থকাতকৈ মৰি যোৱাই ভাল মই এই নিউজটো 3 ফেব্ৰুৱাৰী 2016তে কৈছিলোঁ তেতিয়া মই তেতিয়াই অনুধাৱন কৰিব পাৰিছিলোঁ যে এই কেবখন যদি কা হ'বগে অসমত অগ্নিগৰ্ভা এটা পৰিস্থিতি হ'ব অসমৰ ৰাইজৰ এই বেদনাবিলাক কাৰণ আমি গাঁৱে ভূঞে ঘূৰি ফুৰো গতিকে আমি গম পাইছিলোঁ গতিকে তেতিয়া 2016তে এই ঘটনাখিনি আমি বাংলাদেশী আনি অসমীয়া মৰি যোৱা ভাল আমি লাচিত বৰফুকনৰ নৰিয়া গায়ে কেনেকৈ আন্দোলন কৰিছিলে অসমৰ ৰাইজে পাহৰি যোৱা নাই গতিকে এনেকুৱা অসমীয়া ৰাইজ দুৰ্বল হোৱা নাই যে তেওঁলোকে এতিয়া কৈ আছে আজি মই এটা বাইট চাই আহিছোঁ মাননীয় বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ এখন মিটিঙত কৈছে যে অসমৰ 27খন জিলা ইতিমধ্যেই মানে আপোনাৰ বংগমূলীয় মুছলমানে মানে দখল কৰিছে 7খন জিলাহে আমাৰ হাতত আছে মই মাননীয় বিত্তমন্ত্ৰী মহোদয়ক কৈছোঁ আপুনি বিজেপিলৈ অহাৰ আগত আপুনিয়ে অসম চুক্তিৰ মন্ত্ৰী আছিলে 15 বছৰ আপুনি একদম পুৰা ফুল ফ্লেজেড 2 নম্বৰৰ মন্ত্ৰী আছিলে 27খন জিলা যদি বংগমূলীয় মুছলমানে লৈছিলে কি কৰি আছে আপোনালোকে তাত আপোনালোকক আমি দায়িত্ব দিছিলোঁ আপোনালোকৰ প্ৰপাৰ্টি বনাবলৈ চেনেল বনাবলৈ নেকি আপোনালোকক দায়িত্ব দিছিলোঁ এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে গতিকে 27খন জিলা আপুনিয়ে দেখোন 27খন জিলাত 20 বছৰত মন্ত্ৰীৰ দায়িত্বত আছে 27খন জিলা কেনেকৈ বংগমূলীয় মুছলমানৰ হাতত যাবলৈ পালে এই দায়িত্ববিলাক তাৰমানে আপোনালোকে অসমৰ্থতা নিজে স্বীকাৰ কৰিছে যে আমি প্ৰশাসন চলাব পৰা নাই সেইকাৰণে মই কৈছোঁ আজি যি আমাৰ আন্দোলন বা প্ৰতিবাদ চলি আছে শ্যামকানু মহন্ত ডাঙৰীয়াই কৈছে যে এখন ৰাজনৈতিক আন্দোলনলৈ 21ৰ কথা বেছিকৈ কৈছে ডেফিনেটলি এখন ৰাজনৈতিক আন্দোলন এই ৰাজনৈতিক আন্দোলনখনক মই ইয়াৰ পৰাই আপোনাৰ অনুষ্ঠানৰ জৰিয়তে 1 মিনিট মই কৈ লওঁ মোক ক্লিয়াৰ কৰিব দিয়ক প্ৰতিবাদ হৈ আছে এই প্ৰতিবাদ আৰম্ভ হৈছিল কটন বিশ্ববিদ্যালয়ৰ পৰা এই প্ৰতিবাদটো এতিয়া ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন দল সংগঠন সাংস্কৃতিক গোষ্ঠী সকলোৱে কৰি আছে এতিয়া কথাটো মই আপোনাৰ অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ সন্থাৰ মাননীয় সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াক মই আজি ইয়াৰ পৰা এটা অনুৰোধ জনাম মই বিভিন্ন মেলে মিটিঙে কৈ আহিছোঁ যে আমাৰ এই কা বিৰোধী আন্দোলনখন কিন্তু গোটেই ভাগ হ'ব নোৱাৰিব সকলো একগোট হৈ আপুনি জাতীয় স্বাৰ্থত আমি সকলো একত্ৰিত হৈ লজিষ্টিক কনক্লুজন মানে লজিকেল কনক্লুজন কি হ'ব ইয়াৰ গতিকে নৈতিকভাৱে এই আন্দোলনখন পৰিসমাপ্তি কৰিবলৈ হ'লে 21ত আপুনি ৰাজনৈতিকভাৱে আপুনি দীৰ্ঘম্যাদী অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব আৰু অনাগত দিনবিলাকত আমি ছাত্ৰ সন্থাৰ পৰা যি ফল পালোঁ কাৰণ জাতীয় নায়ক আমাৰ ছাত্ৰ সন্থা তাতকৈ আৰু ডাঙৰ বিয়াগুম উদাহৰণ আৰু একো নালাগে গতিকে এতিয়া সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াই কিন্তু নৈতিক দায়িত্ব স্বীকাৰ কৰি বিশ্বাস ঘূৰাই আনি ইয়াক ৰাজনৈতিকভাৱে প্ৰত্যুত্তৰ দিবৰ কাৰণে সকলোকে একত্ৰিত কৰি পেলাই যাতে বুমেৰাং নহয় এই আন্দোলনখন তাৰ কাৰণে দায়িত্ব স্বীকাৰ কৰিব লাগিব তেখেতক মই অনুৰোধ জনাইছোঁ মোৰ ক'বলগীয়া আছিলে আন্দোলন চক এতিয়া মোৰ কৈছে আন্দোলন চলি থাকক কিন্তু আমাৰ সমাধানটো কি মোৰ ক'বলগীয়াটো চক মোৰ কথাটো হৈছে আন্দোলনটোৰ লগত সমাধান সূত্ৰতা জড়িত হৈ আছে কাৰণ এই আন্দোলন আমাৰ সমাধান আমি কি বিচাৰিছোঁ মই কথাখিনি কৈ লওঁ মানে আমি কি বিচাৰিছোঁ অসমৰ পৰা কাটো যাওক আমি কি বিচাৰিছোঁ অসমীয়া ৰাইজে কি বিচাৰিছে হয়তো অসমীয়া ৰাইজৰ বিশেষকৈ আমাৰ এইকেইটা মানে অসমীয়া ভাষী ৰাইজৰ মূল ডিমাণ্ডটোৱে হৈছে কাটো অসমত থাকিব নালাগে প্ৰথম এটা আন্দোলন সেইটো স্পেচিফিক হ'ব লাগে ইয়াৰ লগে লগে আমাৰ 3-4টা ইছ্যু আছে কাৰণ চাওক আন্দোলনটো কৰোঁতে মই ভাবোঁ বস্তুনিষ্ঠভাৱে আন্দোলন নকৰিলে আমাৰ ভৱিষ্যতটো মই অন্ধকাৰ দেখিছোঁ কাৰণ এনআৰচি দ্বিতীয়টো হৈছে এনআৰচি মোৰ কথাখিনি শেষ কৰি লওঁ মোৰ দুটা পইণ্ট মোৰ পইণ্টকেইটা ক'ব দিয়ক
কিন্তু এনআৰচিখন হ'ল এনআৰচিখনত এটা ব্যাপক বাম মেজালি এখন এনআৰচি হ'ল আমাৰ অসমৰ শত্ৰু অকল আমাৰ এইখিনি নহয় আমাৰ এটা ডাঙৰ শত্ৰু আমাৰ আছে যিটো হৈছে অসমত হোৱা অবৈধ প্ৰব্ৰজন সো এনআৰচিখন দ্বিতীয় ইস্যু তৃতীয় ইস্যুটো হৈছে আমাৰ সবতকৈ দৰকাৰ মোৰ দৃষ্টিত আটাইতকৈ দৰকাৰী বস্তু হৈছে আমাৰ অসমীয়াৰ সাংবিধানিক সুৰক্ষা চতুৰ্থতে হৈছে আমাৰ ভাষা আৰু আমাৰ চাকৰি এইখিনি কথা মিলাই মোৰ মতে আন্দোলনটোত ফ'কাছটো সেইটো হওক চাওক এটা ৰাজনৈতিক ফ'ৰ্চ হোৱা দৰকাৰ মেৰাবাইদেউ কথা এইটো এটা প্ৰচেছ কিন্তু এই যিটো ফ'কাছটোৰ পৰা আঁতৰি পেলাই ফ'কাছটো সেইটো হ'ব লাগে ডিছকাছন তাৰ ওপৰত হওক তাৰ ওপৰত আন্দোলন হওক আৰু তাৰ ওপৰত এটা চলি সমাধান সূত্ৰ মই কথা তাকে শ্যামকান্তক সুধিব বিচাৰিছোঁ যে আপুনি বৰ্তমান সময়ত অসমৰ এই যিটো আন্দোলন চলি আছে কা বিৰোধী আন্দোলন এই কা বিৰোধী আন্দোলন আপুনি মূল লক্ষ্যৰ পৰা আঁতৰি যোৱা দেখিছে নেকি বা কিবা কাৰণত এইটো অতিশয় দৰকাৰ এই ন্যায্য আন্দোলন এই আন্দোলনটো হোৱাৰ কাৰণে চৰকাৰে কিবা কথা ভাবিবলৈ বাধ্য হৈছে এই আন্দোলনটো ন্যায্য আৰু মই প্ৰথমতে সমুজ্জ্বল ভট্টক ধন্যবাদ জনাম যিভাগে যিটো আন্দোলনটো এটা সুশৃংখলিত এটা আন্দোলন হৈছে সেইটো খুব ভাল হৈছে খালি মোৰ অভিজ্ঞতা চাওক মই যিটো পলিটিকেল চায়েন্স আমি অধ্যয়ন কৰি বা দেখি যিটো মই বুজিছোঁ যোৱাটো আন্দোলনত আমি ভালকৈ সুবিধা ল'ব নোৱাৰিলোঁ মই কৈছোঁ যে এই আন্দোলনটো এনেকৈ হওক যে অসমীয়া জাতিৰ সুৰক্ষাৰ ক্ষেত্ৰত কিছুমান কংক্ৰিট ষ্টেপ হওক আৱেগৰ বাহিৰত গৈ বস্তুনিষ্ঠভাৱে আন্দোলনটোৰ পৰা এটা ৰিজাল্ট ওলোৱাটো বিচাৰিছোঁ সেইটো আমাৰ কাৰ পৰা অসমত আঁতৰা বা অসমৰ সাংবিধানিক বৰ্তমান হৈ থকা আন্দোলনটোৰ প্ৰতি আপোনাৰ কথাটো বেছি ফ'কাছ হৈছে মই এক লাইনত এটা কথা কৈছোঁ মই মহন্ত ডাঙৰীয়াৰ কথাত বিশেষকৈ তেওঁ প্ৰথম লানি পাতনিতে তেখেতে কৈছে যে ৰাজনৈতিক ৰহণ এই আন্দোলনটোত দেখিছোঁ অলপ মই মানে ৰহণ দেখিছোঁ বুলি কৈছে গতিকে মই কৈছোঁ তেখেতসকলে ৰাজনৈতিকভাৱে এই বিলখন অনা নাই জানো মোকাবিলা ৰাজনৈতিকভাৱে মই দল কৰিলেহে ৰাজনৈতিক নেকি দল কৰাৰ কথা মাত্ৰ ৰাজনৈতিক হয় নেকি অন্য কথা ৰাজনৈতিক হ'ব নোৱাৰে নেকি গোটেই বিষয়টোৱে ৰাজনৈতিক মই এতিয়া আপোনাৰ কথাটোত এক লাইনত মই সমাপ্ত কৰিব খুজিছোঁ এইকাৰণে বাকীবিলাকো ক'ব যে আপোনাৰ কথাটো মই ক'ব খুজিছোঁ যে অসম চৰকাৰৰ মন্ত্ৰীয়ে ইতিমধ্যে এই সংগ্ৰামখনক কোনোবা 10জন বক্তাৰ এজন বক্তাই মাজত যদি কয় যে ৰাজনৈতিকভাৱে উত্তৰ দিব লাগিব সেইটোকে চৰকাৰখনে কোৱা কথাটোকে আপুনি কৈছে গতিকে ক'ৰবাত আপুনি পোনপটীয়াকৈ চৰকাৰৰ বক্তব্যটো ৰখা যেন লাগে অসমক ইয়াত কথা দুটা আছে যে প্ৰথম কথা হ'ল এই আইনখন প্ৰতিহত কৰিবৰ কাৰণে যেতিয়া লোকসভা আৰু ৰাজ্যসভাত গৃহীত হোৱা নাছিল তেতিয়া ৰাইজে গণতান্ত্ৰিকভাৱে আন্দোলনটো কৰিছিল তাৰপিছত ৰাজ্যসভা আৰু লোকসভাত গৃহীত হ'ল আৰু যোৱাকালিৰ পৰা এখন বলবৎ হৈছে এতিয়া আমাৰ লক্ষ্যটো কি আন্দোলনকাৰী মানুহখিনিৰ লক্ষ্যটো কি যে তেওঁলোকৰ লক্ষ্যটো হৈছে কাখন প্ৰতিহত কৰিব লাগে কা নাকচ কৰিব লাগে কিন্তু মই ইমান নাজানো কিন্তু মই এটা কথা জানো যে যিখন আইনত পৰিণত হৈছে আইনত পৰিণত হোৱা বস্তু এটা কেতিয়াও ৰাজপথত আন্দোলন কৰিলে সেইটো কেতিয়াও নাকচ কৰিব পাৰে মই আনে কওঁতে একেবাৰে মাত মতা নাই মোৰো ক'বলগীয়া বহুত আছিল মই পইণ্টবিলাক এৰিয়ে দিছোঁ তেখেতসকলে কৈছে কথাখিনি গতিকে মোৰ কথাখিনিও আপোনালোকে শুনক কিবা উত্তৰ দিবলগীয়া থাকিলে ভৱিষ্যতে দিব গতিকে মই ভাবোঁ এটা ইয়াৰ উদাহৰণ আছে যে অসমত এনেকুৱা এখন আইন আগতেও আছিল IMTT আইন IMTT আইনৰ বিৰুদ্ধে আমি 10 বছৰ ৰাস্তাত আন্দোলন কৰিছিলোঁ 10 বছৰ এবছৰ দুবছৰ নহয় এইখনতো এমাহে হৈছে আমি 10 বছৰ আন্দোলন কৰিছিলোঁ ক'তো লাইট পোষ্টৰ পৰা আৰম্ভ কৰি পুল দলং ক'তো বাকী উঠোৱা নাছিল যে IMTT আইন বাতিল কৰক কোলা পতাকা দেখুৱাইছিলোঁ বহুত কিবা কিবি কৰিছিলোঁ কিন্তু ৰাজপথৰ আন্দোলনে IMTT আইনখন বাতিল কৰিব নোৱাৰিলে আইনখন বাতিল হ'ল ন্যায়ালয়ৰ ওচৰত ছপাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তাত পিটিশ্যনাৰ আছিল আইনখন তেনেকৈ বাতিল হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া পিটিশ্যনাৰ নহয় দেই আসু আৰু নেচুৰ সদস্য হিচাপে পিটিশ্যনাৰ মুখ্যমন্ত্ৰী নহয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তাত চহী কৰিছিল আপুনি যিয়ে নকওক আপুনি যদি চহী নাই কৰা বুলি কয় তাতো মোক জেনেৰেল ছেক্ৰেটাৰী অসম গণ পৰিষদ ঠিকে আছে আপুনিও তেতিয়া অসম গণ পৰিষদৰ আপুনিও অংশীদাৰ আইনখন নাকচ কৰাত আপুনিও অংশীদাৰ তাৰ কাৰণে আপোনাকো অভিনন্দন এতিয়া কথাটো হৈছে
যে এই যে আন্দোলনটো এই আন্দোলনটোৰ লক্ষ্যটো কি আমি এই আন্দোলনটোৰ লক্ষ্যটো হৈছে আমাক দেখুওৱাৰ লক্ষ্যটো কৈ আছে যে কা নাকচ কৰিব লাগে কিন্তু আন্দোলনৰ যোগেদি কা নাকচ হ'ব জানো সেটোতো সম্ভৱ নহয় মানে এতিয়া কথাটো হৈছে আন্দোলনত দুটা কথা আছে আন্দোলনত দুটা কথা আছে এই কথাটো ৰিপিট কৰিছে না দুগাদা আপুনি কৈ থাকোতে মই মাত মতা নাই মই ভুলে কওঁ হুধক আপুনি শুনিল আপুনি দুবাৰ ক'লে নহয় না না মই কওঁ না মোক সন্মান কৰি মোক ক'ব পনৰাই ক'ব না পনৰাই মোক ক'ব এতিয়া ইয়াত কথাটো হৈছে যে আন্দোলনকাৰী নেতাসকলৰ সমুজ্জ্বল দাগ বাদ দি দীপাংকৰ নাথ লুৰিণজ্যোতি গগৈকে আদি কৰি বহু নেতাই কৈছে এটা ৰাজনৈতিক বিকল্পৰ কথা নিশ্চিতভাৱে ইয়াত এটা ৰাজনৈতিক চিন্তাৰ চৰ্চা এই আন্দোলনটোৰ পৰা আহিছে এটা মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে এই কথাটো উল্লেখ কৰিছে যে ইয়াত দুটা কথা হ'ব পাৰে যে এটা নতুন ৰাজনৈতিক দল হ'ব নে বৰ্তমান থকা ৰাজনৈতিক দলবিলাকক শক্তিশালী কৰিবৰ কাৰণে আমি আজি কথাটো এইটো মই এই কথা জানিব খুজিছোঁ যে অলপ আগতে মীৰা বৰঠাকুৰে ক'লে যে আপোনালোকৰ দলটো যিটো শাসক দলৰ অভ্যন্তৰত গণতন্ত্ৰ নাই ঠিক সেইদৰে আপোনালোকে গণতান্ত্ৰিকভাৱে হোৱা আন্দোলনক আপোনালোকে বুঢ়া আঙুলি দেখুৱাই নেকি ইমান ৰাইজে ওলাই আহিছে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ সমগ্ৰ দেশজুৰি তাৰপিছত আমাৰ দলটোৱে কিহৰ কাৰণে নৰখিলে 22 জানুৱাৰীলৈকে নৰখিলে 22 জানুৱাৰী ন্যায়ালয় এটা শুনাই দিছে কিয় নৰখিলে মই কৈ প্ৰণৱ বৰদলৈ ডাঙৰীয়া এটা প্ৰশ্ন কৈছে তাৰ উত্তৰটো মই দি আছোঁ এতিয়া চাওক ভাৰতীয় জনতা পাৰ্টীয়ে গণতান্ত্ৰিক পন্থাত সম্পূৰ্ণ বিশ্বাস ৰাখে কাৰণ বিগত দিনত কংগ্ৰেছৰ কথা ক'বলৈ বেয়া লাগে IMTT আইন যেতিয়া আনিছিল তেতিয়াতো কাকো সোধা পোছা কৰা নাছিল যে যিবিলাক কাণ্ড কাৰখানা কৰিছিল তেতিয়াতো কাকো সোধা পোছা কৰা নাছিল ভাৰতীয় জনতা পাৰ্টীৰ দিনত এই আইনখন অনাৰ আগত শুনানি হৈছে তাৰ উপৰিও আমি 16 চনৰ নিৰ্বাচনৰ আগত এই 19ৰ নিৰ্বাচনৰ আগত এই আইনখন আমাৰ প্ৰতিশ্ৰুতি বুলি আমি নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰিছিলোঁ নিৰ্বাচনী সভাত আমিও বক্তব্য ৰাখিছোঁ আমাৰ নেতাসকলেও বক্তব্য ৰাখিছে এইটোহে মনত থাকিব বাকি কেটা নাই ৰাইজে বাকি যিবিলাক প্ৰতিশ্ৰুতি আছে দুগাৰা মাজতে মাত নামাতিব আপুনি হিষ্টাচাৰটো ৰাখক ঠিক আছে আপুনি হিষ্টাচাৰটো ৰাখক যে প্ৰণৱ বৰদলৈ ডাঙৰীয়া যিটো মোক প্ৰশ্ন কৰিছে তাৰ উত্তৰটো মোক দিব দিয়ক প্ৰতিশ্ৰুতি আছে এতিয়া কথাটো হৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে সম্পূৰ্ণৰূপে গণতান্ত্ৰিকভাৱে সকলো ৰাইজক কোনো লোকঢাক নকৰাকৈ যে আমি নাগৰিকত্ব সংশোধনী বিধেয়ক আনিম শৰণাৰ্থীৰ স্বাৰ্থত আমি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টো শৰণাৰ্থীৰ বিষয়টো আমাৰ জন্মলগ্নৰ পৰা আছে গতিকে গণতান্ত্ৰিকভাৱে এতিয়া 22 তাৰিখলৈ অপেক্ষা নকৰাৰ কথাটো কৈছে 22 তাৰিখলৈ অপেক্ষা নকৰাৰ কথাটো হৈছে কি যে চক আজি আইনখন এটা প্ৰক্ৰিয়াৰ মাজেদি গৈছে আৰু নিশ্চিতভাৱে সেই প্ৰক্ৰিয়াৰ মাজেদিয়ে যাব আৰু সুপ্ৰিম কোৰ্টেও এটা কথা মই নাজানো আইনী কথা কিন্তু দুই এজন উকিলৰ লগত কথা পাতোতে তেওঁলোকে কৈছে যে যেতিয়া আইনত পৰিণত হ'ব বলবৎ আইনখন হ'ব তেতিয়াহে সুপ্ৰিম কোৰ্টত শুনানি হ'ব আৰু সুপ্ৰিম কোৰ্টে কিবা এটা সিদ্ধান্ত দিব পাৰিব যদি আইনখন যদি বলবৎ নহয় তেতিয়াহ'লে নিশ্চিতভাৱে 22 তাৰিখে এটা আন্দোলনকাৰীৰ দৃষ্টিভংগীৰে ইয়াত যোগাত্মক উত্তৰ অহাৰ সম্ভাৱনা একেবাৰে নাছিল ঠিক আছে আপুনি কৈছে যে এখন IMTT আইনৰ কথা কৈছে IMTT আইনখন আইনী যুঁজত পৰাভূত হৈছে তাৰ আপুনি এইটো বিচাৰিছে যে আমাৰ এইখন IMTT আইনখন আইনী যুঁজত এখন আইন বাতিল হ'বৰ কাৰণে সুদীৰ্ঘ 2 দশকৰ অধিক কাল অসমৰ ৰাইজে অপেক্ষা কৰিবলগীয়া হ'ল আপোনালোকে বিচাৰিছে ইয়াতো এনেকুৱা হওক ইয়াতো আমাৰ অসমৰ ৰাইজে এনেকৈ বিলম্ব কৰি আন্দোলন বাদ দিয়ে নাই এটা আপুনি ন্যায়ালয়ৰ কথা কৈছে ন্যায়ালয় যুঁজৰ কথা কৈছে ন্যায়ালয় অসমৰ ৰাইজে তেতিয়াহ'লে অপেক্ষা কৰি গণতান্ত্ৰিক ব্যৱস্থা কি আছে তেতিয়াহ'লে গণতান্ত্ৰিক ব্যৱস্থাত কি আছে গণতান্ত্ৰিক ব্যৱস্থা গুৱাহাটীৰ ৰেলিং ভাঙিছে সংগ্ৰাম কৰিব শুনক আপোনালোকে যিটো কৰিলে হেতুটো কৰিলে আপোনালোকে যিমান আপুনি বাৰু তেতিয়া কংগ্ৰেছত নাছিল কিন্তু কংগ্ৰেছে 860 জন মানুহক শ্বহীদ কৰিছে আৰু সেই দলটোক আপুনি ৰিপ্ৰেজেণ্ট কৰিছে পাঁচজনক হত্যা কৰিছে প্ৰতিযোগিতা কৰিছে নেকি মানুহ হত্যা কৰা আপোনালোকে প্ৰতিযোগিতা কৰিছে হত্যা কৰা আপোনালোকক মানুহ হত্যা নকৰিবৰ কাৰণে আপোনালোকক আনিছিল গুৱাহাটীত 1 ঘণ্টাত পুলিচ অফিচাৰজন বদলাই 5 জনক হত্যা কৰিছে আপোনালোকে এতিয়া আন্দোলনকাৰী কৈছে আপোনালোকে আন্দোলনকাৰী কৈছে আন্দোলনকাৰী কংগ্ৰেছী পুৰণা কংগ্ৰেছীৰ বক্তব্য আপোনাৰ নিচিনা হ'লেও ভাল লাগে কিন্তু আপুনি আশী কৰা মানুহ আপুনি এমপি কৰা মানুহ আন্দোলনকাৰী কংগ্ৰেছৰ চুলাপিলে আপোনাৰ বেছি দিন হোৱা নাই গতিকে এনে অৱস্থাত আৱাজ ডাঙৰীয়া চাই থাকক আপোনালোকে
সংগ্ৰামীসকলে সংগ্ৰাম কৰিব কোনে বাধা দিব যিসকলে সংগ্ৰাম গণতান্ত্ৰিক দেশত সকলো ৰাইট আছে সংগ্ৰাম কৰিবই আন্দোলনকাৰীসকলে আন্দোলন কৰি থাকক আমি তাক পাত্তা নিদিওঁ আমি আমাৰ পথত যাম আমি এইফালে অধিক কথা পাতিম অধিক আলোচনাৰ মাজলৈ আহিম কিন্তু তাৰ পূৰ্বে মই ল'ব লাগিব খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময় বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি কথা পাতি আছোঁ যে সমগ্ৰ অসমবাসীৰ অসমৰ লগতে দেশত এই কাখন লৈ যি ব্যাপক প্ৰতিবাদ খুব যিবিলাক হৈছিলে সকলোবিলাক ধূলিচাত কৰি নচাত কৰি ইতিমধ্যে মোদী চৰকাৰে কাখন গৃহীত কৰালে তেওঁলোকে কাৰ্যকৰী কৰালে ইতিমধ্যে গেজেট নটিফিকেশ্যন এই বিষয়ত হৈ গৈছে মই পোনে পোনে সংযোগ স্থাপন কৰিছোঁ ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যী আছে আমাৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডক্টৰ ভট্টাচাৰ্যী মই স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আচলতে আপোনালোকে আজি সুদীৰ্ঘ এমাহ ধৰি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত এইখন আইনৰ বিৰুদ্ধে এই প্ৰথমতে কেব তাৰপিছত কাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদ হৈছে ৰাইজে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু ভ্ৰূক্ষেপ কৰা নাই ভ্ৰূক্ষেপ নকৰিলে মোদী চৰকাৰে মোদী অমিত শ্বাহ যুটীয়ে এক প্ৰকাৰ এই আইনখন আমাৰ অসমত জাপি দিলে বলপূৰ্বকভাৱে জাপি দিয়াৰ অভিযোগ আহিছে এই সন্দৰ্ভত আপোনাৰ কি প্ৰতিক্ৰিয়া আছে আজি যিহেতু কাখন কালি ৰাতিৰ পৰা প্ৰযোজ্য হৈ গ'ল আপোনাৰ কি ক'বলগীয়া আছে এই বিষয়ত প্ৰথমতে 2016 চনৰ পৰা নিৰৱচ্ছিন্নভাৱে আন্দোলন চলি আছে আৰু এই আন্দোলনক তেওঁলোকে সন্মান নজনোৱাকৈ কাখন অসমৰ ৰাইজৰ পৰা জাপি দিলে এমাহ হ'ল এমাহ নিৰৱচ্ছিন্নভাৱে গোটেই অসমত অহিংস আন্দোলন চলি আছে 22 তাৰিখে কেছৰ দিন আছে তেওঁলোকে ৰ'ব পৰা নাই তেওঁলোকক অবৈধ বাংলাদেশী ভোটকেইটা লাগে সেইকাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসম চৰকাৰৰ সমৰ্থন লৈ এই কাখন কাৰ্যকৰীকৰণ কৰিবলৈ জাননী জাৰি কৰিছে এয়া অসমৰ জনসাধাৰণৰ উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ প্ৰতি এটা পুনৰ এক অন্যায় উপৰ্যুপৰি প্ৰতাৰণা আৰু বিশ্বাসঘাতকতা এই কথা আমি নামানো আৰু সেইকাৰণে নিৰৱচ্ছিন্নভাৱে অহিংস আন্দোলন আমি অব্যাহত ৰাখিম ৰাইজক অনুৰোধ জনাইছোঁ ৰাইজে মন ভাঙিব নালাগে হতাশ হ'ব নালাগে এই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ একমাত্ৰ উপায় অহিংস নিৰৱচ্ছিন্ন আন্দোলন আৰু আন্দোলন চলি থাকিব আৰু এই জাননী প্ৰকাশ কৰাৰ আগদিনা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ বিমানেৰে দিল্লীলৈ গৈছিল গৃহমন্ত্ৰীৰ লগত আলোচনা কৰিছিল তেওঁলোকে সন্মতি জনাই আহিছে আৰু তেওঁলোকে হয় হুজুৰ কৰি আহিছে আজ্ঞা লৈ আহিছে কিন্তু অসমৰ ৰাইজে দিল্লীৰ আজ্ঞামতে নচলে এই জাতিধ্বংসী বিল আমি নামানো যিমানে জাননী নিদিয়ক কিয় আমি এই নামানো ইয়াৰ বিৰুদ্ধে অহিংস নিৰৱচ্ছিন্নভাৱে সংগ্ৰাম চলি থাকিব আজি সমগ্ৰ অসমত প্ৰতিবাদ হৈছে ইয়াৰ পিছতো প্ৰতিবাদ অব্যাহত থাকিব এই চৰকাৰখনে আচলতে প্ৰকৃততে আপোনালোকে যি ধৰণে গণতান্ত্ৰিকভাৱে যিটো আন্দোলন কৰি গৈছে অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে বিভিন্ন সভা হৈছে বিশাল লোকে তাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজপথলৈ স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে কিন্তু তাৰ পিছতো এইখন চৰকাৰ সৈমান হোৱা নাই চৰকাৰখনে এই আন্দোলনৰ প্ৰতি কোনো ভ্ৰূক্ষেপে নকৰা পৰিলক্ষিত হৈছে এই ক্ষেত্ৰত আপোনালোকে কিদৰে চিন্তা চৰ্চা কৰিছে এই চৰকাৰৰ এই ধৰণৰ দৃষ্টিভংগীৰ সৈতে মোকাবিলা কৰিবলৈ চাওক দিল্লীয়ে সদায় উত্তৰ পূৰ্বাঞ্চলক কৈ থাকে যে আপোনালোক মূল খুঁটিলৈ ঘূৰি আহক কাম টু দি মেইন ষ্ট্ৰীম এইটো তেওঁলোকে সদায় আহ্বান জনাই আছে এতিয়া আজিতো আমি মূল খুঁটিত আছোঁ উই আৰ ইন দি মেইন ষ্ট্ৰীম চেণ্ট্ৰেল গভৰ্ণমেণ্ট মূল ষ্ট্ৰীমত নাই আমি অহিংস আৰু নিৰৱচ্ছিন্নভাৱে শৃংখলাবদ্ধভাৱে আন্দোলন কৰি আছোঁ অসমৰ ৰাইজে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে শৃংখলাবদ্ধভাৱে অহিংস আন্দোলন কৰি আছে আৰু এই আন্দোলনক তেওঁলোকে চূড়ান্ত অপমান কৰিছে ভেঙুচালি কৰিছে আৰু বাৰম্বাৰ তেওঁলোকে প্ৰতাৰণাৰ বিশ্বাসঘাতকতা কৰিছে ৰাইজক পৰিচিত কৰিছে যাতে অহিংস আন্দোলন নকৰে কিন্তু আমি দিল্লীৰ পৰিচালনাৰ জালত ভৰি নিদিওঁ আমি অহিংস আন্দোলনে কৰি থাকিম এইটো দিল্লীৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ এটা প্ৰৰোচনা যে অহিংস আন্দোলন কৰি লাভ নাই অহিংস আন্দোলন ত্যাগ কৰা এইটোৱে আমাৰ প্ৰতি প্ৰৰোচনা কিন্তু দিল্লীক আমি ক'ব খোজোঁ দিছপুৰক ক'ব খোজোঁ তোমালোকে যিমানে প্ৰৰোচনা নকৰা কিয় আমি এই প্ৰৰোচনাৰ জালত ভৰি নিদিওঁ আমি অহিংস আৰু শৃংখলাবদ্ধভাৱে আন্দোলন কৰি থাকিম যেতিয়ালৈকে কাৰ বাতিল নহয় যেতিয়ালৈকে অসম চুক্তি নিৰ্দিষ্ট সময়সীমাত কাৰ্যকৰী কৰিবলৈ সময় নিৰ্দিষ্ট কৰ্মসূচী ঘোষণা নকৰে ইতিমধ্যে আপোনাৰ যিটো আমি দেখিবলৈ পাইছোঁ কেন্দ্ৰীয় চৰকাৰে তাৰ লগত আপোনাৰ যিখন আমাৰ অসম চুক্তি আছে অসম চুক্তি 6 নং দফাৰ প্ৰায় একাকাৰ কৰিব বিচাৰিছে ইতিমধ্যে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত কমিটিখনে ইতিমধ্যে নতুন দিল্লীলৈ ৰাওনা হৈছে আৰু অহা কাইলৈ নৰেন্দ্ৰ মোদী অমিত শ্বাহক সাক্ষাৎ কৰাৰ কথা আছে কিন্তু এই যাত্ৰাত কিন্তু এই দলটোত আপোনালোকৰ সদৌ অসম ছাত্ৰ সন্থাৰ আপুনি আৰু লুৰিণজ্যোতি গগৈ নাই আপোনালোকে কি কাৰণত এই কমিটিখনৰ লগত যোৱা নাই বা এই কমিটিখনে
কি বিষয়টো কি কিহৰ কাৰণে আপোনাৰ ইয়াত যাত্ৰা নগ'ল আৰু কি এই বিষয়ত আপুনি বিষয়ত আগবঢ়াবনি হয় অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি কেন্দ্ৰীয় চৰকাৰে উচ্চ সম্পন্ন এখন কমিটি গঠন কৰিছে কমিটিৰ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি সাধাৰণ সম্পাদক আমাক তাতে সদস্য কৰি ৰাখিছে আমি চুক্তি স্বাক্ষৰকাৰী হিচাপে তাত অংশীদাৰ হৈ আছো আৰু ৰক্ষা কৱচৰ গোটেই বিষয়টো আমি জড়িত হৈ আছো আৰু জড়িত হৈ থাকিম কাৰণ ৰক্ষা কৱচ আমাৰ প্ৰাপ্য আমাক দিব লাগিব ৰক্ষা কৱচ কিয় 71ৰ পৰা 51ৰ পৰা 71লৈকে আমি সমগ্ৰ ভাৰতৰ হৈ আমি বুজা লৈছো তাৰ কাৰণে ৰক্ষা কৱচ আৰু সেই কাৰণে বিষয়টো মই জড়িত হৈ আছো জড়িত হৈ থাকিম কিন্তু 71 বা 2014 লৈকে 43 বছৰ বাংলাদেশী বুজাৰ কাৰণে এই ৰক্ষা কৱচ চুক্তি 6 নম্বৰ দফা নহয় এইটোলে দৰদাম নকৰিবলৈ আমি চৰকাৰ পুনৰ সতৰ্ক কৰি দিছো আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই আমাক উচ্চ পৰ্যায়ৰ কমিটিৰ আলোচনালৈ আমন্ত্ৰণ জনাইছে অহাকালি আলোচনালৈ আমন্ত্ৰণ জনাইছে আমি সদৌ অসম ছাত্ৰ সন্থাই এই প্ৰতিনিধি দলৰ লগত আমি নেযাওঁ এই প্ৰতিনিধি দলৰ লগত আমি আলোচনা নবহোগে আমাৰ কমিটিৰ অধ্যক্ষ বিপ্লৱ শৰ্মাৰ নেতৃত্বত 4জনীয়া দলে আলোচনা অংশগ্ৰহণ কৰিব যি সময়ত আমাৰ ওপৰত কাৰ জাপি দিছে যি সময়ত কাৰ কাৰ্যকৰী কৰিবৰ কাৰণে এখন জাননী জাৰি কৰিছে সেই সময়ত আজিৰ তাৰিখত আমি গৃহমন্ত্ৰীৰ লগত আলোচনাৰ প্ৰয়োজনীয়তা আমি অনুভৱ কৰা নাই কিন্তু 6 নম্বৰ দফা অনুসৰি এই ৰক্ষা কৱচ পাবলৈ এই কমিটিৰ লগত যিখিনি কাম কাজ তাৰ লগত আমি জড়িত হৈ আছো জড়িত হৈ থাকিম এতিয়া আপোনালোকৰ এই যিটো আপোনাৰ কৈছে আন্দোলনৰ কাৰ্যসূচী দীঘলীয়া হ'ব দীঘলীয়া সংগ্ৰামৰ কাৰণে ৰাইজক প্ৰস্তুত হ'বলৈ আপোনালোকে আহ্বান জনাইছে এই সময়ছোৱাত সদৌ অসম ছাত্ৰ সন্থাই আন যিকেইটা 30টা জনগোষ্ঠীয় সংগঠন তাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদি কৰি যিবিলাক সংগঠন আছে সেই সকলোবিলাক সংগঠনক একত্ৰিতভাৱে এখন মঞ্চৰ মাজত আনি আন্দোলনটো নিয়াৰ প্ৰস্তুতি চলাইছে নেকি বা এই বিষয়ত কিবা চিন্তা চৰ্চা চলাইছে নেকি আপোনালোকে হয় হয় সদৌ অসম ছাত্ৰ সন্থাৰ 30টা জনগোষ্ঠীয় সংগঠনে আমি একেলগে আন্দোলন কৰি আছো এতিয়া অসম আন্দোলনৰ অংশীদাৰ সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ অসম সাহিত্য সভা সদৌ অসম কৰ্মচাৰী পৰিষদ সদৌ অসম কেন্দ্ৰীয় অৰ্ধকেন্দ্ৰীয় কৰ্মচাৰী পৰিষদ আৰু আন আন্দোলনৰ লগত যিসমূহ সংগঠন আছে সকলোৰে লগত আমি একেলগে আগবাঢ়ি যোৱাৰ প্ৰয়াস আমি অব্যাহত ৰাখিছো সদৌ অসম উকিল সন্থা আছে আৰু আন যিসকল সংগঠন আছে আন্দোলনৰ লগত জড়িত তেওঁলোকৰ লগত একেলগে আগবাঢ়ি যোৱাৰ আমি প্ৰয়াস অব্যাহত ৰাখিছো তাৰ লগতে কা বিৰোধী যিবিলাক সংগঠন আছে যিবোৰ সংগঠনৰ লগত আমাৰ চিন্তা মিলে আন্দোলনৰ পন্থা মিলে তেওঁলোকৰ লগত সমন্বয় ৰক্ষা কৰি আগবাঢ়ি যোৱাৰ কাৰণে প্ৰয়াস অব্যাহত ৰাখিছো ইতিমধ্যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত আমাৰ যোগাযোগ চলি আছে একেলগে আগবাঢ়ি যোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত যৌথ আন্দোলন ঠায়ে ঠায়ে আৰম্ভ হৈছে আৰু আজিও আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰসাদ বৰুৱা সাধাৰণ সম্পাদক পলাশ চাংমাই ডাঙৰীয়া আজি গুৱাহাটীৰ যিটো জোৰলৈ শোভাযাত্ৰা আমি একেলগে গৈছো আৰু অসমৰ বিভিন্ন প্ৰান্তত যৌথ সভা হৈ আছে আৰু 13 তাৰিখে তেখেতসকলে দিছপুৰ লাষ্ট গেটত এটা প্ৰতিবাদ কাৰ্যসূচী লৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমি তাত অংশগ্ৰহণ কৰিম গোটেই সদৌ অসম ছাত্ৰ সন্থাৰ 30টা জনগোষ্ঠীয় সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি অসম আন্দোলনৰ লগত জড়িত সকলো সংগঠন একেলগে সমন্বয় ৰক্ষা কৰি তাৰ লগে লগে কে বিৰোধী আৰু যিমানবোৰ সংগঠন আছে যাৰ লগত আমাৰ চিন্তা মিলে আন্দোলনৰ পন্থা মিলে তেওঁলোকৰ লগত সমন্বয় ৰক্ষা কৰি আগবাঢ়ি যোৱাৰ আমাৰ আলোচনা চলি আছে মানে সদৌ অসম গণসংগ্ৰাম পৰিষদ অসম আন্দোলনৰ সময়ত আছিলে তেনেকুৱা ধৰণৰ এটা যৌথ মঞ্চ হ'ব পাৰে বা এনেকুৱা ধৰণৰ প্ৰস্তুতি চলিব নেকি আলোচনা চলি আছে মই আপোনাক ক'লোৱে যে আমি ইতিমধ্যে আছো আৰু 30টা জনগোষ্ঠীয় সংগঠন আমি একেলগে আছোৱেই অসম আন্দোলনৰ লগত জড়িত সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমি একেলগে যিমানে যৌথ কাৰ্যসূচী আৰম্ভ কৰিছোৱে সদৌ অসম কৰ্মচাৰী পৰিষদ এটা সমন্বয় ৰক্ষা কৰি আমি আগবাঢ়ি গৈছোৱে আকৌ তাৰ লগে লগে সদৌ অসম উকিল সন্থা তেখেতসকলে আগবাঢ়ি আহিছে আৰু অসম সাহিত্য সভাকে ধৰি আৰু যিসমূহ অসম আন্দোলনৰ লগত জড়িত সংগঠন বা যিসমূহ কা বিৰোধী আন যিসকল সংগঠন যাৰ লগত আমাৰ চিন্তা আৰু কৰ্মপন্থা মিলে একেলগে সমন্বয় ৰক্ষা কৰি আগবাঢ়ি যাবৰ কাৰণে আলোচনা চলি আছে অতি সোনকালে এই আলোচনাটো আমি পুৰত কৰি আমি আগবাঢ়ি যাবলৈ ব্যৱস্থা ল'ম যাতে আন্দোলনটো আমি তৃণমূল পৰ্যায়লৈকে একেবাৰে গাঁৱলৈকে গাঁও পঞ্চায়ত ৱাৰ্ডলৈকে সংগঠিতভাৱে যদি আগুৱাই নিব পৰা যায় তাৰ আমি আলোচনা কৰি আছো আৰু ৰাইজৰ এই দিশত আমি পৰামৰ্শ বিচাৰিছো যাতে গোটেই আন্দোলনটো সংগঠিতভাৱে শৃংখলাবদ্ধভাৱে আৰু অহিংসভাৱে যাতে আমি আগুৱাই নিব পাৰোঁ ইয়াৰ লগতে মই এটা প্ৰশ্ন আছে যে আমি দেখিবলৈ পাইছো যে কংগ্ৰেছ দলেও এই আইনখনৰ বিৰোধিতা কৰিছে আৰু এই কিবা কাৰণত এনেকুৱা ৰাজনৈতিক শক্তিবিলাকক আপোনালোকৰ এই আন্দোলনত জড়িত হ'ব পাৰে নেকি কাৰণ কংগ্ৰেছেও এইটো এই আন্দোলনৰ পৰা তেওঁলোকে যেনেকৈ নহওক তেওঁলোকে এটা সময় নিস্তেজ হৈ গৈছিলে এতিয়া পুনৰ উত্থান কৰাৰ চেষ্টা কৰি আছে তেনেকুৱা ধৰণৰ কিবা হ'ব পাৰে নেকি বা তেওঁলোকৰ কিবা বুজা পৰা বা কিবা হ'ব পাৰে আমি ৰাজনৈতিক দলৰ লগততো কথা নাই ৰাজনৈতিক দলৰ চৰিত্ৰ আমি জানোৱেই কংগ্ৰেছে IMDT আনি ইয়াত অবৈধ বাংলাদেশী ৰক্ষণাবেক্ষণৰ ব্যৱস্থা লৈছিল এতিয়া বিজেপিয়ে কা আনি অবৈধ বাংলাদেশী ৰক্ষণাবেক্ষণৰ ব্যৱস্থা লৈছে NRC উন্নীতকৰণৰ সময়ত কংগ্ৰেছ দলৰ চৰকাৰে 2014 চনলৈকে অহা মানুহৰ নাম NRCত সোমাবলৈ ব্যৱস্থা লৈছিল চুক্তিৰ স্বাক্ষৰ হোৱা যোৱা 34 বছৰ দীঘলীয়া সময়ৰ কাৰণে কংগ্ৰেছ 10 বছৰ বিজেপি 10 বছৰ AGP CPI CPM
সকলোৱেতো আছিল এই 34 বছৰ শাসনত সবেই বিদেশী সমস্যা সমাধানৰ কাৰণে অসম চুক্তি ৰূপায়ণৰ ব্যৰ্থ হ'ল সকলোৱে আমি তেওঁলোকৰ কাম কাজ দেখি আছো নহয় এইটো আমি কেনেকৈ আগবাঢ়ি যাম আমি আপোনালোকক জনাই দিলোঁ এইটো প্ৰক্ৰিয়াত যাব ১৬খন ছাত্ৰ সন্থাৰ ৩০টা জনগোষ্ঠীয় সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কৰ্মচাৰী পৰিষদ ১৬খন উকিল সন্থা আৰু অসম সাহিত্য সভাকে ধৰি আন যিবোৰ অসম আন্দোলনৰ লগত জড়িত সংগঠন আৰু অসম আন্দোলনত জড়িত সংগঠন নহ'লেও যিবিলাকে কা বিৰোধী আন্দোলনৰ লগত জড়িত হৈ আছে যাৰ লগত আমাৰ চিন্তা আৰু আন্দোলনৰ পন্থা মিলে তেখেতলোকৰ লগত সমন্বয় ৰক্ষা কৰি আমি আগবাঢ়ি যোৱাৰ প্ৰক্ৰিয়া আমি আগবাঢ়িম আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছো ৰাজনৈতিক দলক এই বিষয়টো লৈ তেওঁলোকক ৰাজনীতি কৰিবলৈ আমি সুবিধা নিদিওঁ ঠিক আছে বঢ়িয়া কথা আৰু শ্যামকানু মহন্ত আছে আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছে হয় সমজুল্লাহ প্ৰথমতে আপোনাক শ্ৰদ্ধা জনাইছোঁ এটা আপোচবিহীন সত্তাটোৰ কাৰণে আপুনি এই যিটো সত্তা এই সত্তাটো হৈছে অসমীয়া সত্তা আপুনি যিভাগে লৈ গৈছে সুশৃংখলিতভাৱে যিটো আন্দোলন হৈছে এই আন্দোলনটো মই ভাবোঁ যে ভাৰত চৰকাৰে সন্মান জনাব লাগে এই আন্দোলনটো সন্মান এই ধৰণে জনাবলৈ এই যিটো ইছ্যুটো আছে এইটো এটা আমি বিচাৰিছোঁ প্ৰথম কথা ভাৰত চৰকাৰে এটা আলোচনাত মাতক অসম আছুকে ধৰি নেতৃত্ব আন্দোলনৰ নেতৃত্বক এটা আন্দোলনৰ মাতক এটা আলোচনাত মাতক মই ব্যক্তিগতভাৱে বিচাৰোঁ যে আন্দোলনটো সামৰা এটা প্ৰক্ৰিয়া হ'ব লাগে এই আন্দোলনটোৰ এটা আউটকামটো আমি বিচাৰোঁ যে কা বাতিল হওক বা সমজুল্লাহ মোৰ যিটো সপোন আছিলে কা বাতিলৰ লগতে অসম চুক্তিৰ সাংবিধানিক সুৰক্ষা দ্বিতীয়তে আমাৰ ভাষাৰ সুৰক্ষা তৃতীয়তে চতুৰ্থ শ্ৰেণী তৃতীয় চতুৰ্থ বৰ্গত কেন্দ্ৰীয় চৰকাৰৰ চাকৰি সংৰক্ষণ এই ধৰণৰ কিছুমান কথাৰে এটা আলোচনা প্ৰক্ৰিয়া কৰি মই এইটো কিন্তু খুব বিচাৰোঁ সমজুল্লাহ যে অসম আন্দোলনৰ যিটো আমি আগতে যিখিনি ভুল কৰিছিলোঁ এখন আন্দোলনত যাতে এটা আন্দোলনটো সামৰাৰ এটা ষ্ট্ৰেটেজি থাকিব লাগে এটা চলিউশ্যন মুডত কিন্তু তাৰ কাৰণে এই গোটেই বলটো কিন্তু কেন্দ্ৰীয় চৰকাৰৰ কোৰ্টত কিন্তু মই এই মঞ্চৰ পৰা আহ্বান জনাম যে কেন্দ্ৰীয় চৰকাৰে আহ্বান জনাওক তাৰ লগতে আপোনালোকৰ প্ৰতি এইটো অনুৰোধ থাকিব এনেধৰণৰ কথা চলিলে কিন্তু আলোচনা প্ৰক্ৰিয়াৰ দুৱাৰখন মুকলি থাকিব লাগে না চাওক মই আৰু এটা কথা কৈ থওঁ যে জুবিন গাৰ্গৰ নেতৃত্বত অসমৰ শিল্পী সমাজ এই শিল্পী সমাজে এই আন্দোলনত সন্মুখৰ পৰা নেতৃত্ব লৈছে গতিকে আমি সামূহিকভাৱে আগবাঢ়ি যাওঁতে জুবিন গাৰ্গৰ নেতৃত্বত থকা এই শিল্পী সমাজৰ লগত আমি একেলগে আগবাঢ়িম এই কথাটো আমি প্ৰণয় বৰদলৈৰ কাৰণে আপোনাক মই জনাই থলোঁ কাৰণ এইটো আন্দোলনত শিল্পী সমাজৰ জুবিন গাৰ্গ আৰু শিল্পী সমাজৰ জ্যেষ্ঠ কনিষ্ঠ সকলো শিল্পীৰ এটা বিশেষ ভূমিকা আছে আনটো বিষয় হ'ল যিটো শ্যামকানু মহন্ত ডাঙৰীয়াই কৈছে মই তেখেতৰ চিন্তাক আমি শ্ৰদ্ধা জনাইছোঁ আমি আন্দোলনৰ কাৰণে আন্দোলন কৰি থকা নাই আমি সমাধানৰ কাৰণে আন্দোলন কৰি আছোঁ সমাধান ক'ত কা বাতিল হ'ব লাগিব সমাধান ক'ত অসম চুক্তিৰ প্ৰতিটো দফা অক্ষত ৰাখি প্ৰতিটো দফা কিমান দিনৰ ভিতৰত কাৰ্যকৰী হ'ব টাইম বাউণ্ড একশ্যন প্লেন দিব লাগে আপুনি যিবোৰ পৰামৰ্শ দিছে ৩৪ বছৰ আমি কৈ আছোঁ আজি অসম চৰকাৰে কৈছে ভাষা ৰক্ষা কৰি দিম ভাষাটো আমাৰ ভাষা আইনমতে ৰক্ষা হৈ আছে কেৱল এইটো এটা নতুনকৈ ধাৰণা দিব নালাগে মই সেইকাৰণে আপোনাক আৰু এটা কথা আগতীয়াকৈ কৈ থওঁ আমি ৩৪ বছৰে কি বিচাৰি আছোঁ ভাষাটোৰ লগত স্থানীয় নিকায় বিধানসভা সংসদত ১০০% আসন বিচাৰিছোঁ মাটিৰ ওপৰত অধিকাৰ বিচাৰিছোঁ খিলঞ্জীয়া মানুহৰ মাজতে মাটি বিক্ৰী হয় ইনাৰ লাইন পাৰ্মিট বিচাৰিছোঁ আমাৰ ভাষা সংস্কৃতি যাতে আমাৰ ৰক্ষা হয় সত্ৰসমূহ যাতে সংৰক্ষণ হয় অসমীয়া ভাষা আৰু খিলঞ্জীয়া জনজাতীয় খিলঞ্জীয়া ভাষাসমূহ যাতে সুৰক্ষিত হয় কেন্দ্ৰীয় চৰকাৰ অৰ্ধকেন্দ্ৰীয় চৰকাৰ চেণ্ট্ৰেল PSU ৰাজ্য চৰকাৰ প্ৰাইভেট চবতে যাতে ১০০% আমাৰ নিবনুৱা যুৱক যে চাকৰি পায় আদিকে ধৰি বিভিন্ন পৰামৰ্শ আমাৰ চৰকাৰে যোৱা ৩৪ বছৰ দি থৈছে চৰকাৰে নিজাকে নতুন নতুন প্ৰস্তাৱ বুলি ক'ব পাৰে নতুন প্ৰস্তাৱ নহয় ৩৪ বছৰে আমি চৰকাৰক দি থোৱা প্ৰস্তাৱ আমি সমস্যাটো সমাধান বিচাৰোঁ কিন্তু সদিচ্ছা হ'ব কেন্দ্ৰীয় চৰকাৰৰ তাৰ উপায় এটাই কা বাতিল হ'ব লাগিব কা উপায় এটাই চুক্তিখনৰ প্ৰত্যেকটো দফা অক্ষত ৰাখি টাইম বাউণ্ড একশ্যন প্লেন সময় নিৰ্দিষ্ট কৰ্মসূচী আমাক লাগিব কিন্তু গৃহমন্ত্ৰীয়ে আমাক আলোচনালৈ আমন্ত্ৰণ জনালে ২৪ ঘণ্টাৰ ভিতৰত কেবিনেটৰ কা পাছ কৰিলে আকৌ এতিয়া ২২ তাৰিখে কেছৰ শুনানি আছে এতিয়া আকৌ গোটেই অসম আৰু উত্তৰাঞ্চলীয় আন্দোলন চলি থাকোঁতেই আকৌ কা কাৰ্যকৰী কৰিবৰ কাৰণে তেওঁলোকে জাননী দিলে এইটো চৰকাৰৰ এইটো সদিচ্ছা নেকি এইটো সংস্থাটো বিশ্বাসঘাতকতা চূড়ান্ত প্ৰতাৰণা আপুনি যিখিনি কথা কৈছে অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ কাৰণে আজি সুদীৰ্ঘ অসম চুক্তিৰ ৰূপায়ণৰ পিছত পৰৱৰ্তী ৩৪ বছৰত আপোনালোকে প্ৰায় প্ৰত্যেক দিনে কথাখিনি কৈ আছে কিন্তু সেইখিনি এতিয়ালৈকে গ্ৰাহ্য কৰা নাই কেন্দ্ৰীয় চৰকাৰে আৰু বহুত কথা ক'বলগীয়া আছে এই বিষয়ত আমি আলোচনা কৰিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি
খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি কথা পাতি আছোঁ যে ৰাইজৰ প্ৰতিবাদক ধূলিসাৎ কৰি নস্যাৎ কৰি বিজেপি চৰকাৰে কা গৃহীত কৰালে বা কাৰ্যকৰী কৰালে মই এবাৰ আকৌবাৰ মই সুভাষ দত্তৰ ওচৰত যাম তাৰ আগতে অকণমান মই বৰঠগড়ৰ ওচৰলৈ গৈছোঁ মীৰা বৰঠগড়ৰ ওচৰলৈ গৈছোঁ আপুনি অথনিৰ পৰা এইটো অভিযোগ কৰি আছে যে দলটোত গণতন্ত্ৰ নাই আৰু দলটোৱে বহুত সময়ত তেওঁলোকে যেতিয়া কিবা সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ যায় কোনো ধৰণৰ তেওঁলোকে এনেকুৱা প্ৰতিবাদ ক্ষোভ এইবিলাক কোনো ধৰণৰ গুৰুত্ব নিদিয়ে আৰু এই বিষয়টোৰ ক্ষেত্ৰত সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ হৈছে দেশজুৰি প্ৰতিবাদ হৈছে কিন্তু তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত হ'ল কিন্তু এইটো নতুনকৈ হৈছে আগতে মানে আভ্যন্তৰীণ গণতন্ত্ৰ আছিলে আগতে আপুনি প্ৰেচিডেণ্ট এজনক যদি ফোন এটাও কৰে তেখেতে ধৰিব নোৱাৰিলেও কল বেক কৰে মানে পৰিয়ালৰ সদস্য আৰু অভিভাৱকৰ এটা সম্পৰ্ক আছিলে এই নতুনকৈ একচুৱেলি কি হ'ল জোপা টোপা এনেকুৱাকৈ মানুহ আহিলে নীতি আদৰ্শ নহয় পুৱাৰ আশাত যিবিলাক মানুহ আহি পেলাই ইয়াতে একদম মানে ক্লাব হ'লি গোটেই বস্তুবিলাক তেতিয়াৰ পিছৰ পৰা মানে এনেকুৱা হৈ গ'ল যোৱাকালি মই এখন ৰঙিয়াত মিটিং আছিলে পৰহি গৈছিলোঁ তাত মোক লগ পাই পেলাই মই প্ৰথমতে ভাবিলোঁ গাড়ীখন নাৰাখোঁ ইমান 4-5জন ল'ৰা আহিছে কিন্তু খুবত আহিছে কিজানি মই কা বিৰোধ কৰাৰ কাৰণে বিজেপিৰ মানুহ তাহাঁতে কৈছে বাইদেউ খুব ভাল কৰিছে এই দলটোত এনেকুৱা পৰ্যায়লৈ গুচি গ'ল আমি গৈ পেলাই কথা পাতিবলৈ আমাৰ কথা কোনেও নুশুনে মই কথাটো কিন্তু কোনেও ইয়াত বহি থকা সকলে কেতিয়াও মানে ক্ষোভত ল'ব নালাগে কাৰণ মই 2016 চনত কোৱা ঘটনাটো আজি কিন্তু ঘটিল গতিকে মানে যেতিয়া মানুহৰ ক্ষোভ হয় যেতিয়া অভিভাৱকজনে কথা কোৱাৰ পৰিয়ালৰ সদস্যবিলাকক যেতিয়া আপোনালোকক সুবিধা নিদিব তে বহি প্ৰকাশ আপুনি ভাবিছে নেকি কা বিৰোধী অকল কংগ্ৰেছ বেলেগ ছাত্ৰ সন্থা বেলেগে কৰি আছে কা বিৰোধীত লক্ষাধিক আপোনাৰ বিজেপি মানুহ ইনভলভ হৈ আছে সেই কথাটো তেওঁলোকে হৃদয়ংগম যদি নকৰে আজি মই কওঁতে তেওঁলোকে এতিয়া প্ৰটেষ্ট কৰি হয়তো ক'ব পাৰে যে মীৰা বৰঠাকুৰটো বিজেপিত মানে ভিতৰত নাই এই কথাটো ক'ব পাৰে কিন্তু মই আজি কোৱা কথাটো কিন্তু তেখেতসকলে 21ত গম পাব পঞ্চায়তবিলাকত মানুহ যিটো ক্ষোভত আৰু মনত আত্মাত অশান্তি পাই আছে এই কথাখিনি মোৰ লগত তেওঁলোকে চেলেঞ্জ কৰিব নালাগে তেওঁলোকে এই কথাটো হৃদয়ংগম কৰক সুভাষ দত্ত কি ক'ব যে এই কা বিৰোধী আন্দোলনৰ মাজত আপোনালোকৰ ভালে সংখ্যক কৰ্মী সোমাই আছে কিন্তু এটা কথা মই আপোনাক অতি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ সেইটো হ'ল ভাৰতীয় জনতা পাৰ্টীৰ ইমান এটা ডাঙৰ মুভমেণ্টৰ পিছত এই আন্দোলনটোত বহুতক অত্যাচাৰ কৰা হৈছে বহুতৰ ঘৰ ভঙা হৈছে বহুতৰ ঘৰ জ্বলাই দিয়া হৈছে মোৰ ঘৰো ভাঙিছে মোৰ ঘৰ দৰ্জা খিৰিকী ভাঙি শেষ কৰিলে মোক এখন গাড়ী বলেৰ' গাড়ী বহুত কষ্ট কৰি লৈছিলোঁ গাড়ীখনো ভাঙি দিলে আজি চাওক যে ভাৰতীয় জনতা পাৰ্টীত মাত্ৰ 2জনে পদত্যাগ কৰিছে মাত্ৰ 2জন যতীন বৰা আৰু জগদীশ ভূঞা তাৰ বাদে কোনো ভাৰতীয় জনতা পাৰ্টীৰ কোনো কাৰ্যকৰ্তাই এই দল এৰি গুচি যোৱা নাই দ্বিতীয় কথাটো হৈছে যে ভাৰতীয় জনতা পাৰ্টীত অভ্যন্তৰীণ গণতন্ত্ৰটো যথেষ্ট শক্তিশালী আৰু অভ্যন্তৰীণ গণতন্ত্ৰটো শক্তিশালী হোৱাৰ কাৰণেই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল আজি একেটা ছাতিৰ তলত আজি সমবেত হৈছে হয় ভাৰতীয় জনতা পাৰ্টীত বিভিন্ন ৰাজনৈতিক দলৰ পৰা ব্যক্তি আহিছে আমিও বেলেগ ৰাজনৈতিক দলৰ পৰা আহিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে স্বয়ং মুখ্যমন্ত্ৰী মহোদয় বেলেগ এটা ৰাজনৈতিক দলৰ পৰা আহিছে কিন্তু আহিলেও আজি ভাৰতীয় জনতা পাৰ্টীৰ যিটো আদৰ্শ ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শৰে আজি দীক্ষিত আৰু প্ৰতিজন কাৰ্যকৰ্তাই দলৰ শীৰ্ষ নেতৃত্বই যি সিদ্ধান্ত লৈছে সিদ্ধান্ত কাৰ্যকৰী কৰিবৰ কাৰণে বদ্ধপৰিকৰ আৰু যাৰ কাৰণে আপোনালোকে দেখিছে যে বিগত সময়খিনিত এই এটা মাহত যিমান আমাৰ দলীয় কাৰ্যসূচী হ'ল প্ৰতিটো কাৰ্যসূচীত আমাৰ দলৰ কাৰ্যকৰ্তাসকলে আন্তৰিকতাৰে সফল কৰিবৰ কাৰণে চেষ্টা কৰিছে এতিয়া কথাটো হ'ল যে গণতান্ত্ৰিক আন্দোলনটোত আমাৰ কাৰো বিৰোধ নাই গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আন্দোলন হৈছে অহিংস আন্দোলন হৈছে তাত আমাৰ ক'ব লগা একো নাই কিন্তু এতিয়া কথাটো হৈছে যে এই আইনখন যেতিয়া আইনত পৰিণত হ'ল আইনত পৰিণত হোৱাৰ পিছত যোৱাকালিৰ পৰা এইটো নটিফিকেশ্যন হৈছে এতিয়া এইখন বলবৎ হৈছে এতিয়া কথাটো হ'ল যে এইখন ইতিমধ্যে সুপ্ৰিম কোৰ্টত মুছলিম লীগ ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া প্লাছ 58 আদাৰ্ছ এতিয়া এই আইনখন যেতিয়া সুপ্ৰিম কোৰ্টৰ বিবেচনাধীন হ'ল বা সুপ্ৰিম কোৰ্টত যেতিয়া গুচি গ'ল উচ্চতম ন্যায়ালয়ত গুচি যোৱাৰ পিছত আচলতে আন্দোলন কৰাৰ যুক্তিযুক্ততাটো নাথাকে আন্দোলন কৰাৰ যুক্তিযুক্ততা নাথাকে এতিয়া কথাটো হৈছে এনেকুৱা ধৰণৰ মানে এতিয়া কথা দাদা মোক শেষ কৰি ল'ব দিয়ক যে যিটো কেছ সুপ্ৰিম কোৰ্টত যিটো কেছ উঠিছে মুছলিম লীগ ভাৰ্চেছ মানে ইউনিয়ন অফ ইণ্ডিয়া তাত আদাৰ্ছ 58 যিটো কেছখনত আছে মই সেইটোৱে কৈছোঁ এতিয়া কথাটো হৈছে চাওক যে আজি গণতান্ত্ৰিক আন্দোলন হৈছে গণতান্ত্ৰিক আন্দোলন তেখেতসকলে কৰি আছে ঠিকে আছে কিন্তু এই গোটেই প্ৰক্ৰিয়াটোৰ মাজত কিছুমান যে অপপ্ৰচাৰ হৈছে বিভিন্ন বুদ্ধিজীৱীসকলে যে অপপ্ৰচাৰ কৰি আছে যে এই আইনখন বলবৎ হ'ল এই আইনখন বলবৎ হ'লে 1.5 কোটি মানুহ আহিব কোনোবাই কৈছে 2 কোটি আহিব কোনোবা সংবাদ মাধ্যমত ওলাইছে 2.5 কোটি আহিব এই কথাটো একেবাৰে ভিত্তিহীন এজনো মানুহ নাহে আৰু আজি দলৰ মুখপাত্ৰ হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ হিচাপে মই আজি আপোনালোকক দায়িত্ব সহকাৰে কৈছোঁ যদি এই আইনখন বলবৎ হোৱাৰ পিছত যদি এজনো যদি নতুনকৈ যদি বাংলাদেশৰ পৰা বা অন্যান্য ৰাষ্ট্ৰৰ পৰা যদি
মানুহ আহে সেইটো ভাৰতীয় জনতা পাৰ্টীয়ে বাধা দিব ইতিমধ্যে ৰাজ্যিক সভাপতি ডাঙৰীয়া কথাটো ঘোষণা কাখন বাতিল কৰিবনে এতিয়া কথাটো হৈছে এতিয়া কা বাতিল কৰিবনে ইতিমধ্যে আমি আমাৰ এই গোটেই প্ৰক্ৰিয়াটোৰ মাজত আজি চাওক যে এই আইনখন যে আহিলে এই আইনখনৰ কাৰণেতো জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি হ'ল তাৰপিছতে কেব হ'ল আহিলে জইণ্ট পাৰ্লিয়ামেণ্টাৰী আমাৰ আহিম বুলি কয় নাহিলে মই কথাটো মাজতে এটা সম্পূৰ্ণ এটা সাংবিধানিক প্ৰক্ৰিয়াৰ যোগেদি এখন আইন হৈছে আইনখন ইতিমধ্যে বলবৎ হৈছে গতিকে ইয়াৰ যুক্তিযুক্ততাটো ইয়াৰ বৈধতা অবৈধতাটো এইটো বিবেচনা কৰিবৰ কাৰণে ইতিমধ্যে সুপ্ৰিম কোৰ্টত যিটো কেছ হৈছে কেছৰ ৰায়টোলে মই ভাবো অপেক্ষা কৰা ভাল মানুহে এতিয়া মই সমুদ্ৰতা বৈধতা আপুনি যিমানেই নকওক কিন্তু মানি নলয় নাই চাওক এইটো সুপ্ৰিম কোৰ্টত গ'লতো আমিতো মহামান্য উচ্চতম ন্যায়ালয়কতো আমি সন্মান জনাব লাগিব নহয় জানো মহামান্য উচ্চতম ন্যায়ালয়ক সন্মান জনাব লাগিব এতিয়া মোৰ কথাটো হ'ল এইটোৱে যে আজি গণতান্ত্ৰিকভাৱে আন্দোলন চলি আছে এই গণতান্ত্ৰিক আন্দোলনৰ মাজতো মই এটা কথা ক'ব বিচাৰিছোঁ আজি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন মানি লয় নলয় সেইটো সমজলৈ ইতিমধ্যে কৈছে যে মানি নলওঁ তো মানি লওঁতো বুজি পাইছোঁ কিন্তু আজি অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ যিটো বিষয় আহিছে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰিবৰ কাৰণে যিটো ডেলিগেশ্যন অহাকালিলৈ মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াই মাতিছে দিল্লীলৈ আলোচনাৰ কাৰণে মাতিছে মই ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ হিচাপে নহয় এজন অসমীয়া হিচাপে মই ভাবোঁ যে এই ডেলিগেশ্যনটো ডক্টৰ সমুজল কুমাৰ ভট্টাচাৰ্য কিন্তু যোৱাটো ভাল এইকাৰণে ভাল কাৰণ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ কাৰণে ইমান দীৰ্ঘদিনীয়া এটা বিৰতিৰ পিছত এটা প্ৰচেষ্টা হৈছে আৰু এই প্ৰচেষ্টাটোৰ পিছত এই গোটেই প্ৰক্ৰিয়াটোত যাতে টুটি বিচ্যুতি যাতে থাকি যাব নোৱাৰে এই গোটেই টুটি বিচ্যুতি থাকি যাব নোৱাৰাকৈ কেন্দ্ৰীয় চৰকাৰক হেঁচা দিবৰ কাৰণে কিন্তু ডক্টৰ সমুজল সমগ্ৰ ৰাইজৰ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখনৰ কথা বাদ দিয়ক এইটোতো গুচি গ'ল নহয় সুপ্ৰিম কোৰ্টত গুচি গ'ল কিন্তু তাৰ মাজতো মই বিচাৰোঁ হুকুম দিলে মই কৈ ল'ব দিয়ক তাৰ পাছতো মই ভাবোঁ যে অসম চুক্তিৰ ৬ নং দফা দফাই এই গোটেই বিষয়খিনি কাৰ্যকৰী কৰিবৰ কাৰণে যিখিনি কাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ সুদীৰ্ঘ সময় আন্দোলন কৰিছে যিটো আন্দোলনত যিটো পৰিক্ৰমাত ডক্টৰ সমুজল ভট্টাচাৰ্য নিজৰ ব্যক্তিগত জীৱনটো তাত ছেক্ৰিফাইচ কৰিছে গতিকে আজি যেতিয়া এটা ৰিজাল্ট এটা যেতিয়া আহিবলৈ গৈ আছে ৬ নং দফা কাৰ্যকৰীকৰণৰ কাৰণে মই ভাবোঁ যে ডক্টৰ সমুজল কুমাৰ ভট্টাচাৰ্য কিন্তু এই লাষ্ট মমেণ্টত 11 আৱাৰ্ছত কিন্তু এইটো মিছ কৰিব নালাগে মই এজন অসমীয়া হিচাপে কথাখিনি কৈছোঁ কথাটো মই ক'লোৱেই খুব অশান্তি আপোনালোকে প্ৰশমিত কৰক একাকাৰ কৰিছে কিন্তু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো আজি ৬ নং দফা কাৰ্যকৰীকৰণৰ যিটো বিষয় এই বিষয়টোত আজি ডক্টৰ সমুজল ভট্টাচাৰ্য ডাঙৰীয়াই শক্তিশালী এটা মই স্থিতি লোৱাটো মই ব্যক্তিগতভাৱে এজন অসমীয়া হিচাপে বিচাৰোঁ দ্বিতীয়তে দাদা এটা কথা মই কৈছোঁ আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা কৈছে হয় তেখেতসকলে যোৱা পৰহি দিনাখন কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত এটা বিশেষ আলোচনাত মিলিত হৈছে আৰু মই আজি এটা কথা ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ হিচাপে দায়িত্ব সহকাৰে ক'ব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত অসমীয়া জাতি সুৰক্ষিত আৰু অসমীয়া জাতীয় জীৱনৰ সুৰক্ষিত কৰাৰ কাৰণে আৰু কি ব্যৱস্থা ল'ব পাৰি এই আইনখন অহাৰ পিছত কি ব্যৱস্থা ল'ব পাৰি মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই কথাখিনি কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক স্পষ্টভাৱে এই কথাখিনি ভৱিষ্যতে যাতে কোনো অবৈধ বাংলাদেশী যাতে আহিব নোৱাৰে কাৰণ 2014 চনৰ 31 ডিচেম্বৰটো কাট অফ ডেট কৰিছেতো 2014 চনৰ 31 ডিচেম্বৰ পাছত যাতে কোনো সোমাব নোৱাৰে তাৰ ব্যৱস্থা কৰাৰ কাৰণে যিখিনি ৰুলছ আহিব এই ৰুলছ ফ্ৰেম কৰাৰ কিছুমান কণ্ডিশ্যনছ যিখিনি কণ্ডিশ্যনে অসমক ৰক্ষা কৰিব এই কথাখিনি ক'বলৈ নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ মানুহে এই কাৰণেই সন্দেহৰ চকুৰে চাইছে যে বিশেষ এখন বিমানেৰে দিল্লীলৈ গৈ প্ৰধান গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ পিছদিনাখনে ৰাতি হঠাৎ কা পৰিযোগ কৰিলে মানুহে সন্দেহৰ চকুৰে চাইছে যিনক আমি এই বিষয়লৈ অধিক আলোচনাৰ মাজলৈ আহিম কিন্তু তাৰ পূৰ্বে লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি আলোচনা কৰি আছোঁ ৰাইজৰ প্ৰতিবাদক নস্যাৎ কৰি মোদী চৰকাৰে কাৰ্যকৰী কৰালে এইখন যিখন আমি কৈছোঁ এখন জাতিদ্ৰোহী আইন বুলি ৰাইজে অভিযোগ কৰিছে মই এবাৰ শ্যামকান্ত মহন্তৰ ওচৰলৈ আহিছোঁ কি হ'ব বিচাৰিছে কি হ'বলৈ গৈ আছে কি কথা আছে
চ' অসমীয়া ৰাইজ ক্ষোভিত এই কথাটো আমি চৰকাৰে বুজিব লাগিব কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ কাম হৈছে যে কেন্দ্ৰীয় চৰকাৰক বুজাবলৈ এই ক্ষোভটো মই দুই ধৰণে চাইছোঁ মোৰ ক্ষোভটো হৈছে অসমখন অশান্ত হ'লে সমগ্ৰ উত্তৰ পূব অশান্ত হ'ব এই সমস্যাৰ নিৰাময় কি এই নিৰাময়টো এড্ৰেছ কৰিব লাগিব ইয়াত প্ৰথম কথাটো হৈছে কা বিৰোধী আন্দোলনকাৰীক আলোচনাৰ কাৰণে মাতিব লাগে আলোচনা হওক ডিবেট হওক আলোচনা হওক এটা সুস্থিৰ আলোচনা হওক আৰু আলোচনাৰ ফলত এটা সমাধান সূত্ৰ ওলাওক মোৰ মতে এই ইছ্যুটো আমি এড্ৰেছ কৰিব লাগিব যে কা বিৰোধী আন্দোলনক মই আহ্বান জনাইছোঁ কেন্দ্ৰীয় চৰকাৰে নিমন্ত্ৰণ কৰক এটা আলোচনাৰ কাৰণে মই সেইটোৱে কৈছোঁ এইটোৱে আমাৰ চৰকাৰক এইটো মই অনুৰোধ অসম চৰকাৰক অনুৰোধ যে আপোনালোকে এইটো ৰেকমেণ্ডেশ্যন দিয়ক যে আলোচনাৰ এটা আলোচনাৰ দুৱাৰ খোলক দুই পেলাই প্ৰচেছটো আৰম্ভ কৰিম তাৰ লগতে মই কিছু এই আলোচনাত কাৰ লগতে যিটো 6 নম্বৰ দফাৰ টাইমলি ইমপ্লিমেণ্টেশ্যন লগত ইনক্লুড হ'ব লাগিব লগতে NRC মই আকৌ অসমৰ ৰাইজক কওঁ NRCটো অসমৰ কাৰণে আটাইতকৈ ডাঙৰ থ্ৰেট NRCত যিবোৰ অবৈধ সোমালে সেইটো এটাকে ডাঙৰ থ্ৰেট সেইটো নোহোৱাকৈ কথা পাতিব নোৱাৰি মই প্ৰথম এটাই কথা কৈছোঁ যে ৰাজনৈতিকভাৱে মোকাবিলা কৰাৰ কাৰণে দুটা আঞ্চলিক দল BPF আৰু অসম গণ পৰিষদ দল এই দল দুটাই চৰকাৰত থকাৰ কাৰণে থাকি তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিক মানুহক সমুজ্জ্বল ভট্ট ডাঙৰীয়াই যেটো কৈছে প্ৰতাৰণা আৰু বিশ্বাসঘাতকতা কৰিলে সৰ্বানন্দ সোণোৱাল বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মানে সমুজ্জ্বল ভট্ট ডাঙৰীয়াই যেটো কৈছে সেইটো একচুৱেলি অসম গণ পৰিষদ দল আৰু BPF-এ বেছি অৰিহণা যোগালে আঞ্চলিক ৰাজনৈতিক দল দুটাই মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ যিখন ফাণ্ড পাতিছিলে সেই ফাণ্ডত AGP আৰু BPF পৰিলে মমিলা আৰু সুভাষ দত্ত মাজনে কক শেষত কি ক'ব মই এটাই কথা ক'ম যে এই যিটো আন্দোলন হৈছে নিশ্চিতভাৱে অসমৰ ৰাইজ ইয়াত গোট খাইছে সমুজল্লাৰ কথাখিনিও শুনিলোঁ সমুজল্লাই যথেষ্ট আৱেগিকভাৱে কথাটো কৈছে কাৰণ 34 বছৰ চুক্তি সম্পাদন হোৱাৰ 34 বছৰৰ পিছত যিখিনি অসমৰ প্ৰাপ্য সেইখিনি নিগৰি অহা আমি দেখিবলৈ নাপালোঁ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত মোদী চৰকাৰে এইখিনি দিবৰ কাৰণে ৰাস্তাবিলাক মুকলি কৰিছে লাইনবিলাক মুকলি কৰিছে সমুজল্লা বা সদৌ অসম ছাত্ৰ সন্থা বা অসমৰ ৰাইজে সেইখিনি কেনেকৈ গ্ৰহণ কৰে সেইখিনি তেওঁলোকৰ কথা কিন্তু মই এটা কথা ক'ম যে সমুজল্লাই যে কৈছে যে আমি নুবুজো নুশুনো নামানো মই তাত এটা শ্ৰদ্ধাসহকাৰে এটাই কথা ক'ম যে হিন্দু বাংলাদেশৰ পৰা নানে আমি আহিব নিদো আৰু তাৰ লগে লগে মই এটাই কথা ক'ম যে গাঁৱত আজি যিটো ধাৰণা ভুল ধাৰণা হৈছে গাঁৱৰ মানুহ এনেকুৱা হৈছে যে 7 বিঘা ওপৰত যদি মাটি আছে বাংলাদেশিক দিব লাগিব তেনেকুৱা ভুল ধাৰণা গাঁৱৰ মানুহৰ মাজত দিয়া হৈছে বাংলাদেশী নাহে মই এটা কথা ক'ব বিচাৰিছোঁ এতিয়া সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে কিছুমান ভিত্তিহীন আৰু বিভ্ৰান্তিকৰ তথ্যৰে কেইজনমান বুদ্ধিজীৱীয়ে অসমৰ ৰাইজৰ মাজত এই গোটেই বিষয়টো অপব্যাখ্যা কৰি আছে আপুনি কৈছে যে ডক্টৰ হিৰেণ গোহাঁই ডক্টৰ নগেন শইকীয়া চবে আপুনি অপব্যাখ্যা কৰিছে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে ভিত্তিহীন এই কথাবিলাকে ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিছে এইটো বন্ধ কৰিব লাগে এইটো এটা চূড়ান্ত সামাজিক অপৰাধ এই বুদ্ধিজীৱী কেইজনে এই সামাজিক অপৰাধ এক মিনিট মই এটা কথাই ক'ব বিচাৰোঁ চৰকাৰ সহনশীল হওক দমনমূলক নীতি পৰিহাৰ কৰক ডক্টৰ নগেন শইকীয়া ডক্টৰ হিৰেণ গোহাঁই ডক্টৰ হোমেন বৰগোহাঁই এইসকলক আমি মানে জীৱন্ত কিংবদন্তি হিচাপে আমাৰ পৰিচয় দিবৰ কাৰণে আমাক ভাল মানুহ লাগিব তোন গতিকে তেওঁলোকক ৰাজনৈতিক উদ্দেশ্যৰ বাহিৰত গৈ তেওঁলোকক যাতে আপোনালোকে কলংকিত নকৰিব কাৰণ আমাৰ জাতিটো বুলি ক'লে প্ৰচাৰ কৰি আছে অপপ্ৰচাৰ কৰি আছে 1 কোটি 2 কোটি মানুহ আহিব বুলি তেখেতসকলে কৈ আছে এইটো সামাজিক অপৰাধ এইটো কৰিব নালাগে জাতি দুই কাম বিজেপিয়ে কৰিছে ৰ'ব মোক কথাটো ক'ব যিটো সত্য এই সত্যখিনি কওক সত্য কোৱাটো আপত্তি নাই সঁচা কথাখিনি ৰাইজৰ মাজত গণতান্ত্ৰিকভাৱে আন্দোলন চলাওক চৰকাৰে দমনমূলক নীতি পৰিহাৰ কৰি সহনশীল হওক কাৰণ চৰকাৰৰ হাতত চব ক্ষমতা থকাৰ পিছত সহনশীল হওক আৰু ভাৰতীয় জনতা পাৰ্টি প্ৰত্যেকজন মানুহক কৈছোঁ ৰাইজ যেতিয়া অগ্নিগৰ্ভা হৈছে আপোনালোকে ক্ষমতাত আছেতো যেনেকৈ অভাৰব্ৰিজত লুড ল'ব পাৰি আপোনালোকে লুড লোৱাৰ ক্ষমতাটো লওক শুনাৰ ক্ষমতাটো ৰাখক ৰাইজ ক্ষোভিত হৈ আছে চৰকাৰৰ দায়িত্ব আছে অভিভাৱকৰ দায়িত্ব শুনা অভিভাৱকে পৰিচালনা কৰাটো দায়িত্ব নহয় ঠিক আছে আমি সামৰিব লাগিব আচলতে যদিও আমি কৈছোঁ যে
আমি দেখিছোঁ এই দলটো শাসকীয় দলটোৱে আচলতে ৰাইজৰ খুব প্ৰতিবাদ এইবিলাকক তেওঁলোকে এক প্ৰকাৰ নস্বাত কৰি পেলাইছে তেওঁলোকে তাত গুৰুত্ব দিয়া নাই আৰু এই মুহূৰ্তত আচলতে যিটো দীঘলীয়া সংগ্ৰামৰ কাৰণে প্ৰস্তুত হোৱাৰ কথা ইতিমধ্যে ডক্টৰ সমুদ্ৰ ভট্টাচাৰ্যই কৈছে অসমৰ ৰাইজক কিন্তু তাৰ কাৰণেও কিন্তু তেওঁলোকে কৌশল ল'ব লাগিব আচলতে যদি আন্দোলন দীঘলীয়া কৰে কাৰণ বিভিন্ন ধৰণৰ কথা আছে বিভিন্ন ধৰণৰ প্ৰশ্ন আছে গতিকে তেওঁলোকে যদি আন্দোলন দীঘলীয়া কৰে তাৰ কাৰণে কৌশল অৱলম্বন কৰিব লাগিব আমি তাৰ প্ৰতি আমি লক্ষ্য ৰাখিম তেওঁলোকে কি ধৰণৰ কৌশল লয় আজি এই আলোচনাৰ অংশ ল'লে তাৰ কাৰণে মই শ্যামকান্ত মহন্ত মীৰা বৰঠাকুৰ দুৰ্গাৰাজ বড়ো মমিনুল আৰু সুভাষ দত্তক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে ইয়াতে সামৰণি মাৰিছোঁ